again, good evening to everyone. Moi Jundas, আপোনালোকৰ আজি হোষ্ট, আপোনালোকক সকলোকে আজিৰ এই সন্ধিয়াটিত স্বাগতম জনাইছো। এটা বিশেষ অনুষ্ঠান লৈ আহিছো আজি আৰু মোৰ লগত আজি কোন কোন আছে আপোনালোকে চাব বিচাৰিবনে? স্পেশাল গেষ্ট আছে। Yes. স্পেশাল গেষ্ট আছে। তেখেতসকলক মই প্ৰথমতে ইন্ট্ৰোডিউস কৰাই দিওঁ, আপোনালোকে গম পাব। আমাৰ লগত আছে আজি ডক্টৰ নিপন শইকীয়া। তেখেত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত এজ এ ৰেস্পিৰেটৰী ফিজিঅথেৰাপিষ্ট ICU ইউনিটত কৰ্মৰত। লগত আছে মিষ্টাৰ ৰূপম কুমাৰ ভূঞা। তেখেত পেছাত ইঞ্জিনিয়াৰ ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন আৰু এজ এ চিনিয়ৰ এক্সিকিউটিভ পোষ্ট হিচাপত এটা কৰ্পৰেট হাউচত কৰ্মৰত। অৱশেষত আমাৰ লগত আছে মিষ্টাৰ সতীমণি দাস। বাই প্ৰফেশ্যন তেখেত আৰ্কিটেক্ট হয় আৰু গুৱাহাটী কলেজ অফ আৰ্কিটেকচাৰত এজ এ প্ৰফেচাৰ কৰ্মৰত। এতিয়া প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰাৰ আগতে মই এটা ডিসক্লেইমাৰ দিব বিচাৰো যে আমি আজি ইয়াতে যিখিনি কথা ডিসকাস কৰিম সেইখিনি আমি থ্ৰু ৰাইট ইনভেষ্টিগেশ্যন উইথ প্ৰেক্টিকেল নলেজ এণ্ড পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা হ'ব। আজি আমি হেলদি আইডিয়াছ লৈ কথা পাতিম। অলৰেডি গম পাইছে টপিকটো আপোনালোকক যোনে যোনে ইনভাইটেশ্যন দিছে এটাই গম পাইছে হেলদি আইডিয়াছ। কিছু ৰেগুলাৰ আৰু সিম্পল কথা পাতিম য'ত মোৰ নিজৰ কথা থাকিব, আপোনাৰ কথা থাকিব আৰু আমাৰ ফেমিলিটোৰ কথা থাকিব, লগত আমাৰ ঘৰখনৰ কথা আমি পাতিম। নিজৰ কথা বুলি ক'লে কি হয় কওকচোন? আমি ৰাতিপুৱা উঠিয়ে কিছু প্ৰডাক্ট হাতত লওঁ যিখিনি আমাৰ নিড হয়, এভৰিডে নিড হয়, এসেনশিয়াল হয়। সেইখিনি নহ'লে নহ'বই। কাৰণ কি হয় আমাক সকলোকে কি লাগে ৰাতিপুৱাই উঠিয়ে যিখিনি নহ'লে নহয়। যেনেকে উঠিয়ে প্ৰথমতে আমি কি কৰোঁ পাৰ্চনেল হাইজিনৰ মেইনটেইন কৰিবৰ কাৰণে ব্ৰাছডাল হাতত লওঁ, টুথপেষ্টটো লওঁ, চাবোন লওঁ, শ্বেম্পু লওঁ ইত্যাদি। এইখিনি পাৰ্চনেল গ্ৰুমিং প্ৰডাক্ট বা আমি পাৰ্চনেল কেয়াৰ প্ৰডাক্ট বুলি কওঁ। ঠিক তেনেদৰে নিজৰ ঘৰখনৰ হাইজিনটো মেইনটেইন কৰিবলৈ আমি কিছু ঘৰত লগা প্ৰডাক্ট ব্যৱহাৰ কৰোঁ য'ত হোম কেয়াৰ প্ৰডাক্ট বুলি কোৱা হয়, যিখিনিক আমি হোম কেয়াৰ বুলি কওঁ। এতিয়া কথাটো হ'ল যে এতিয়া সেই প্ৰডাক্টবোৰ আমি কেনেদৰে সিলেক্ট কৰোঁ, কেনেকৈ কৰোঁ? আইদাৰ আমাৰ মা দেউতাই যেনেকৈ আগতে ইউজ কৰিছিল আমি পৰম্পৰাগতভাৱে সেইখিনি প্ৰডাক্টে ইউজ কৰি লওঁ, অলৰেডি ইউজ কৰি আহিছে যিহেতু। বা কি হয় আমাৰ ওচৰৰ দোকানীজন যিজন আমি মান্থলি বজাৰ কৰোঁ তেখেতে আমাক জনায় যে নতুন বস্তু এটা আহিছে দাদা বা ভাইটি, সেইখিনি লৈ যাওক আৰু ব্যৱহাৰ কৰি চোৱা। মেবি ভাল লাগিব পাৰে, বেয়া লাগিব পাৰে। আৰু আছে কি যে আমি এডভাৰটাইজমেণ্ট চাওঁ, কোনোবাই আমাক ৰেকমেণ্ড কৰে যে এইটো ভাল হ'ব তই ইউজ কৰিছা। তেনেকুৱা হয়, হয়নে? চবৰে কাহিনী একে হয়, ঘৰ ঘৰ কি কাহিনী। কিন্তু আমি দেখিছোঁ যে ৰাতিপুৱাই আমাক লগা প্ৰডাক্ট যিখিনি ডিফাৰেণ্ট হয়ে, বেলেগ বেলেগ প্ৰডাক্ট থাকে, তাৰমানে ডিফাৰেণ্ট প্ৰডাক্ট থাকে আৰু ডিফাৰেণ্ট ব্ৰেণ্ডৰ থাকে। যেনেকৈ শ্বেম্পুটো বেলেগ ব্ৰেণ্ডৰ হয়, টুথপেষ্টটো বেলেগ ব্ৰেণ্ডৰ হয়, চাবোনটো বেলেগ ব্ৰেণ্ডৰ হয়, হয়নে? ঘৰত আমি ইউজ কৰা যিখিনি পোছা লগাবৰ কাৰণে আমি কিবা চাফ চাফাইৰ কাৰণে ইউজ কৰোঁ সেইটো বেলেগ হয়, বেলেগ ব্ৰেণ্ডৰ থাকে। দেখা গৈছে যে ঘৰ এখনত এগৰাকী লেডিয়ে 16টাৰ পৰা 18টা ব্ৰেণ্ডৰ প্ৰডাক্ট ইউজ কৰে এদিনত, আৰু এজন জেন্টছে এদিনত 10টাৰ পৰা 12টা ব্ৰেণ্ড এদিনত ইউজ কৰে। অন এন এভাৰেজ এখন ঘৰত দেখা যায় যে 30টাৰ পৰা 40টা ডিফাৰেণ্ট ব্ৰেণ্ড এখন ঘৰত ইউজ হয়। এতিয়া আমি ইমান দিনে ভাল বুলি ভাবি ইউজ কৰি থকা প্ৰডাক্ট যিখিনিত কেনেকুৱা ইনগ্ৰেডিয়েণ্ট থাকে আচলতে আমি কেতিয়াবা ভাবি চাইছোনে? নাই। থাকে সেইখিনি এটা জাষ্ট কেনেকুৱা ইনগ্ৰেডিয়েণ্ট থাকে, আমি যিটো আমি ভাবোঁ যে ব্ৰেণ্ডটো বহুত ভাল, নামী ব্ৰেণ্ড, দোকানীয়ে কয় বা নিজে আমি চিলেক্ট কৰি লৈ আহোঁ, খাওঁ। জাষ্ট এটা চমু ভিডিঅ' চাওঁ আহকচোন। প্লিজ শ্বেয়াৰ দ্য স্ক্ৰীন। ৰূপম, ইয়েছ, আপোনাৰ এইটো গুচাব লাগিব নেকি পিপিটিটো? মোৰ পিপিটি আছে নেকি? এতিয়া গৈছে। অ'কে, জাষ্ট ভিডিঅ'টো চাই লওঁ, তেতিয়া আপোনালোকৰ বহুখিনি সুবিধা হ'ব, বুজি পাব।
কাৰণ যেতিয়ালৈ আমি নেদেখো বস্তু এটা তেতিয়ালৈ আমি বিশ্বাস নকৰো দেখাৰ পিছত এটা বস্তু আমি কি কৰো বস্তুটোৰ বিশ্বাসটো আহে সো ইমিডিয়েটলি ভিডিওটো আমি চাই লওঁ বহুখিনি বস্তু ক্লিয়াৰ হৈ যাব তেতিয়া আপোনালোকৰ প্লে কৰি দিও প্লে হোৱা নাই यस दिल्ली इंस्टीट्यूट ऑफ फार्मास्यूटिकल साइंसेज एंड रिसर्च ने बाजार में बिकने वाले 11 बड़े ब्रांड्स की क्रीम्स की जांच की जांच में पाया गया कि सभी कंपनियां अपनी क्रीम में मरकरी यानी पारे का इस्तेमाल कर रही हैं जिन प्रोडक्ट्स की जांच की गई उनमें तमाम मशहूर ब्रांड्स शामिल हैं अगर आप इन ब्रांड्स की क्रीम का इस्तेमाल करते हैं तो दिल्ली इंस्टीट्यूट ऑफ फार्मास्यूटिकल रिसर्च के मुताबिक आपको कई तरह की बीमारियां हो सकती हैं क्योंकि मरकरी एक तरह का न्यूरोटॉक्सिन है जो किडनी लिवर और गर्भ में पल रहे बच्चे को नुकसान पहुंचाता है रिसर्च में पाया गया कि मरकरी यानी पारा शरीर में जाने पर कैंसर की वजह भी बन सकता है WHO के मुताबिक क्रीम और साबुनों में पाया जाने वाला मरकरी यानी पारा त्वचा से जुड़ी बीमारियां देने के साथ साथ डिप्रेशन घबराहट और पेरिफेरल न्यूरोपैथी जैसी बीमारियों का कारण बन सकता है WHO के मुताबिक चीन में 40% महिलाएं और भारत में 61% लोग त्वचा को गोरा बनाने वाली क्रीमों का इस्तेमाल करते हैं साबुनों क्रीम और कॉस्मेटिक प्रोडक्ट्स में पाया जाने वाला पारा अक्सर पानी में मिल जाता है और ये पर्यावरण को नुकसान भी पहुंचाता है यानी गोरापन पाने की आपकी चाहत आपके आसपास के पर्यावरण को काला कर देती है आपको बता दें कि भारत में कॉस्मेटिक प्रोडक्ट्स में मरकरी के इस्तेमाल की इजाजत नहीं है फिर भी क्रीम बनाने वाली कंपनियों के प्रोडक्ट्स में काफी मात्रा में पारा पाया गया ओके ভিডিওটো চাই আপোনালোকে অনুমান কৰিব পাৰিছে অলপমান নিশ্চয় যে আমি যিবিলাক মাৰ্কেটৰ পৰা প্ৰডাক্টবোৰ আনো যি ব্ৰেণ্ড চুজ কৰি পিনে আমি আনো কি হয় যে আমি ভাবো যে ইয়েস সেইখিনি আমি আমাৰ নিজৰ ব্যৱহাৰৰ কাৰণে আনো হয় কিন্তু তাতে এনেকুৱা কিছুমান ইনগ্ৰেডিয়েন্ট থাকে সেইবিলাক হাৰ্মফুল হয় এটা লেভেললৈকে আমাৰ বডিয়ে সেইখিনি সহিব পাৰে কিন্তু আফটাৰ এটা লেভেল সেইটো আমাৰ সহ্য কৰিব নোৱাৰে আমাৰ বডিতে হাৰমানি যায় দ্যাট ইজ হেলথ হেজাৰ্ড এনেকুৱা ইনগ্ৰেডিয়েন্ট থাকে এইখিনি জনাৰ বাবে আমি বহুত জানিব নালাগে জাস্ট কিছু ইনফৰমেশন যেনে তাৰ পিছফালে থকা চাব এটা প্ৰডাক্টত এখন লেভেল থাকে আমি কেতিয়াবা ভাবিছো এই লেভেলবিলাক দিছে কিয় যে লেভেলখনে একচুয়ালি প্ৰডাক্টত থকা লেভেলখনেই কথা কয় আমি আসলতে নাভাবো আমি কি চাওঁ যে এমআৰপি তো চাওঁ এক্সপায়াৰি ডেট তো চাওঁ কেতিয়াবা আমি ভাবিছো নে ইমান ভাবিব নালাগে আজি টেকনিক্যাল কথা একেবাৰে নাপাতো আমি প্ৰেক্টিক্যাল কথাই পাতিম আজি যেটো সিম্পল হয় আৰু সিধা হয় যে কি হয় লেভেলখনত কিছু কথা থাকে যেনেকে ওয়ার্নিং সাইন কিছুমান থাকে কোশন স্টেটমেন্ট থাকে আইডেন্টিটি স্টেটমেন্ট থাকে কি ইনগ্রেডিয়েন্ট থাকে হিবিলাকৰ লৈকে নেযাওঁ কিন্তু এটলিস্ট কিছু কথা আমি জনাটো উচিত সাপোজ আপুনি যদি এটা টুথপেষ্ট ইউজ কৰে টুথপেষ্টত সাইন থাকে কিছুমান যেনেকে কিছুমানৰ ব্লু সাইন থাকে কিছুমানৰ ৰেড সাইন থাকে ৰেড সাইন আছে মানে কি বুজাইছে যে হেতুৰ পৰা গম পোৱা যায় যে তাতে হাৰ্মফুল ইনগ্রেডিয়েন্ট কিছুমান থাকে যেটো আমাৰ কাৰণে ক্ষতিকাৰক হয় তাৰ মানে হাইট কিছু ক্ষেত্ৰত কৰে কিছু ক্ষেত্ৰত নকৰেও কিয় নকৰে বুলি কৈছো হাইট ইন সেন্স কি একেটাৰ অল্টাৰনেট কিবা এটা বস্তু দিয়ে আমি কিন্তু সেই বস্তুতে বুজি নাপাওঁ অলৰেডি সেই লেভেলখনে বহুখিনি কথা কৈ পেলাই তাৰ মানে প্ৰডাক্টবোৰৰ কিছু সিম্বল থাকে সেইবোৰ বস্তু যদি আইডেন্টিফাই কৰিব পাৰো আমি এটা ৰাইট প্ৰডাক্ট চুজ কৰা বহুখিনি আমাৰ যেনেকে মই কলো ঠিক তেনেকে কিছুমান যেনেকে সিগাৰেটত ডাইৰেক্টলি লিখা থাকে সেইটো গম পাওঁ কিন্তু টুথপেষ্টত যে থাকে আমি কেতিয়াবা ভাবিছো নে কোনোটো ভাবা নাই তাতে লিখাই থাকে ডু নট কনজিউম বুলি দিস ইজ নট ফৰ অৰেল ইউজ এনেকে লিখা থাকে কিছুমান টুথপেষ্টত লিখাই থাকে আপুনি ম্যাক্সিমাম টুথপেষ্টত লিখা থাকে আপুনি যদি ভালকৈ চাই ফুটকৈ লিখা থাকে তে এটলিস্ট আমি সেই বস্তুখিনি কিছু আমি এৱাৰনেস এটা থাকিব লাগে নিজৰ মনত যিখিনি বস্তু ইউজ কৰি আমাৰটো ক্ষতি হ'বই লগতে আমাৰ শিশুসকলৰ বাবে একেবাৰে ক্ষতিকাৰক হয় কাৰণ শিশুসকল যিহেতু গ্ৰোইং ষ্টেজত থাকে এনাৰ্জি বহুত হাই থাকে আৰু এনাৰ্জিবোৰ গোটেই হিহঁতৰ গ্ৰোথত ইউজ হৈ থাকে যাৰ বাবে হিহঁতৰ ইমিউনিটিটো লো হৈ থাকে আৰু যিহেতু হিহঁতে যিকোনো বস্তু হাতেৰে চুই মুখত দিয়া হেবিট সো যিকোনো বেমাৰে সহজে এটেক আৰু এফেক্ট কৰিব পাৰে লগতে স্কিন এখনো ইমানে সেনসিটিভ থাকে যে যিকোনো বস্তু সহজে এবজর্ব কৰি লয় কি হয় কেনেকে আমি কোনো ভাবিছুনে কেতিয়াবা যে যিখিনি আমি ঘৰত ব্যৱহাৰ কৰো আইদাৰ হোম কেয়াৰ হওক আইদাৰ পাৰ্সোনাল কেয়াৰ হওক সেইখিনি প্ৰডাক্ট আমাক কেনেকে হাৰ্মফুল হ'ব পাৰে মেবি হেইটো প্ৰশ্ন আহিব পাৰে সকলোৰে মনত যে সেইখিনি বস্তু মই বাহিৰতে ইউজ কৰিছো হাও কেনেকে এফেক্ট কৰিব পাৰে ইয়েস কৰিব পাৰে কি হয় মই যিখিনি প্ৰডাক্টৰ বিষয়ে অলৰেডি ভিডিওত চালে
তাতে এনেকুৱা ইনগ্ৰেডিয়েন্ট বিলাক আছে যেতিয়া আমি নিজে ব্যৱহাৰ কৰিছো বা ঘৰত ইউজ কৰিছো সেইটো এয়াৰত যায় এয়াৰৰ পৰা কি হয় আমি ব্ৰিথ ইন কৰিছো আমাৰ থ্ৰু লাংছত গৈছে আমাৰ বডিত গৈছে আমাৰ ব্লাডতো বিয়পি গৈছে আৰু এটা আছে কেনেকে যায় যে আমাৰ সৰু সৰু হেয়াৰ ফলিকেল আছে আৰু তাৰ থ্ৰু আমি স্ৱেটিং কৰো যদি স্ৱেটিং কৰি পিনে আমি ভিতৰৰ খিনি আমি এক্সক্ৰিট কৰিব পাৰিছো সেইটো সাইডেৰে বাহিৰৰ বস্তু ভিতৰলৈকে যাব পাৰে তো সেইটোৱে হয় তে সেইকাৰণে যিমান পাৰো আমি যেতিয়াই যিকোনো বস্তু আমি চুজ কৰিম আমাৰ এটা ৰাইট থাকিব লাগে যে ইয়েস কিছু কথা আমি জানিবলগীয়া কথা যে সদায় ভাবিব লাগিব যে কেমিক্যাল ফ্ৰী প্ৰডাক্ট হোৱাটো উচিত শ্যাম্পুয়ে হওক সাবুনে হওক মেবি আজি মই যিখিনি কথা পাতিম আপোনালোকে বা ময়ো আগতেও কন্টিনিউয়াস আমি সেই প্ৰডাক্টবোৰে ইউজ কৰি আছিলো কিন্তু নাজানিছিলো যে সেইবিলাক হাৰ্মফুল হ'ব পাৰে আমাৰ বডিৰ কাৰণে কাৰণ এটা লেভেললৈকে আমাৰ বডিয়ে সহ্য কৰিব পাৰে এটা লেভেলৰ পিছত কিন্তু নোৱাৰে ইট ইজ ভেৰি হেল্থ হেজাৰ্ড তাৰ কাৰণে কি হয় কাৰ্চিজনিক ৰিয়েকশ্যন হয় অলৰেডি ভিডিঅ'ত ক'লে কিডনিৰ প্ৰব্লেম আজিকালি যে বহুতে কয় আমাৰ এখেতেতো একোই নাখাইছিলে কিন্তু হঠাতে কিয় এনেকুৱা হ'ল লিভাৰটো প্ৰব্লেম হৈছে কিয় এনেকুৱা হ'ল কাৰণ সেই খোৱাটোৰ কাৰণে নহয় বজাৰৰ পৰা ফ্ৰুইটছ ভেজিটেবল যিবোৰ আনিছো ইনসেক্টিসাইড পেষ্টিসাইডৰ লগতে আমি ঘৰত ব্যৱহাৰ কৰি থকা যিখিনি বস্তু আছে সেইখিনি থ্ৰু বহুত প্ৰসেছত আমাৰ বডিত এন্টাৰ কৰে আমি গমে নাপাওঁ এন্টায়াৰ আমাৰ লাইফ ষ্টাইল এটা চেঞ্জ ওভাৰ কৰি পেলাই আমাৰ হৰমোনাল ইমবেলেন্স কৰে ডিএনএ আৰএনএও হি মডিফাই কৰে আমি ভাবো যে নন জিএমও আমি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কওঁ কিন্তু আমাৰ ক্ষেত্ৰতো সেইটো হৈ যায় আমিও জিএমও হৈ যাওঁ আমাৰ বাচ্চাবিলাকৰ আটাইতকৈ বেছি আমাৰ নেক্সট জেনাৰেশ্যনটো প্ৰভাৱ হৈছে এইটো কাৰণে তেতিয়াহ'লে আমাৰ সলিউশন কি আছে আমি যি কৰিলো নো ডাউট ঠিক আছে এতিয়াও কিবা কিবি কৰি আছো কিছুৱে হয়তো আজি জিহৰ বিষয়ে কথা পাতিম যিখিনি প্ৰডাক্ট আমাক দৰকাৰ আছে সেইখিনি আচলতে আমাৰ কি হ'ব লাগে যে যেহেতু প্ৰতিটো প্ৰডাক্টৰ পিছত যেনেকৈ মই ক'লো যে হোম কেয়াৰ শব্দটো আছে পাৰ্সোনেল কেয়াৰত কেয়াৰ শব্দটো আছে সেই কেয়াৰ শব্দটো কিয় কৈছে মই যিটো পাৰপজত ঘৰত বস্তুখিনি লৈ আহিছো সেই পাৰপজটো মোৰ সলভ আউট হৈছে মোৰ সেইখিনি মোৰ পাৰপজটো ফুলফিল হৈছে কিন্তু অকল ফুলফিল সেই পাৰপজটো হলেই নহব কেয়াৰ শব্দটো কেতিয়া কমপ্লিট হ'ব যেতিয়া সেই বস্তুখিনিয়ে মোৰ সলিউশনৰ লগত মোৰ নিজৰ হেল্থ হেজাৰ্ড হোৱা নাই মোৰ হেল্থটো এফেক্ট কৰা নাই মোৰ যদি হেল্থ এফেক্ট নকৰে মোৰ ফেমিলিৰ হেল্থো এফেক্ট কৰিব নোৱাৰে আৰু মোৰ এনভাইৰনমেন্টও সেভ কৰিব যে আজি এই বস্তুখিনিৰ ওপৰতে কথা পাতে কাৰণ আমাৰ এনভাইৰনমেন্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এই সুবিধাকণ যদি আপুনি চাব যায় যে মাল্টিটালে চুজ কৰিম কিনো মাৰ্কেটত কি বস্তু আছে এনেকুৱা যে মই পাম ইয়েস এনেকুৱা ব্ৰেণ্ড চুজ কৰাটো দৰকাৰী আপুনি হয়তো অলৰেডি যি ব্ৰেণ্ড আজি ইউজ কৰি আছে তাৰ ওপৰতো যে আৰু বহুত বেছি ভাল ব্ৰেণ্ড থাকিব পাৰে আপুনি একচুয়ালি যদি অলপ ইনভেষ্টিগেশ্যন কৰে আপুনি আৰামছে পাই যাব ইজিলি এভেইলেবল আজিকালি তো এই ব্ৰেণ্ডৰ বিষয়ে আজি কথা পাতে আমাৰ এই ব্ৰেণ্ডটো আমাক কোনে দি আছে এমওয়ে দি আছে এমওয়ে কৰ্পোৰেচনে দি আছে তে এমওয়ে কৰ্পোৰেচনে কি কৰিছে জাস্ট এ মিনিট এমওয়ে কৰ্পোৰেচনে যে যিটো টাইমত আজি সকলোৱে কি বিচাৰিছে যে এনভাইৰনমেন্টৰ কথা কয় আজি নিড অফ দা আৱাৰ কি প্ৰত্যেক দিনাই প্ৰত্যেকটা টাইমতে কি কৰে যে ইয়েস এনভাইৰনমেন্ট আমি বচাব লাগে স্কুলত বছৰত 2-3টা এনভাইৰনমেন্ট ডে বেলেগ তৰিকাত পালন কৰে কিন্তু এই কৰ্পোৰেচনে 1959 আজি পৰা 60 বছৰ আগতেই ইয়াৰ বিষয়ে ভাবিছিলে তেতিয়া কি যে কিয় ভাবিছে যে আসলতে এনভাইৰনমেন্টতকৈ বেছি আমাৰ মানুহখিনিৰ কথা ভাবিছে তেখেতসকলে ইয়েস মানুহখিনিক যদি ভালে ৰাখিব পাৰে বাকি এনভাইৰনমেন্টটো অটোমেটিকলি কাৰেক্ট হৈ যাব যেনেকে কি ভাবিছিলে সোর্স রিডাকশন মানে কি হয় ৰ মেটেৰিয়েল যিখিনি ইউজ কৰিব সেইখিনি যেন হাৰ্মফুল নহয় মানুহৰ কাৰণে যিখিনি প্ৰডাক্ট ইউজ কৰিব ৰ মেটেৰিয়েলে হওক বা বাসন যিটোত তেখেতে পেকেজিং কৰিব সেইখিনি যেন ৰিসাইক্লেবল হয় আজি এমওয়ে 100% ৰিসাইক্লেবল মেটেৰিয়েল ইউজ কৰে আৰু টেষ্টিংটো ডাৰ্মেটলজিক্যালি টেষ্টেড হ'ব লাগিব আমাৰ মানুহৰ ওপৰত হিউম্যান টেষ্টিং হ'ব লাগিব নট অন এনিমেল টেষ্টিং আৰু যিমান পাৰে নেচাৰেল ইনগ্ৰেডিয়েন্ট ব্যৱহাৰ কৰিব এটা অৰ্গেনিক মাৰ্কেটত বহুত আছে অৰ্গেনিক হলেই নহব অৰ্গেনিক বুলি ক'লে আপোনাৰ গছৰ ঠাৰিডাল দেও যে আপুনি খাই দিলে যে হেতু পয়জনাস নহব পাৰে হেনুকা সদায় হয় জানো হেতুকাটো নহয় পয়জনাস হ'ব পাৰে অৰ্গেনিক হলেও সো এমওয়ে এনেকে আপোনাৰ নেক্সট স্লাইড প্লিজ যে কি কৰে
যে এমৱে যেটো বস্তু বনাই ষ্টাৰ্টিঙত ৰ মেটেৰিয়েলৰ পৰা আপ টু ফিনিশিং আপ টু যেতিয়া আপুনি কমপ্লিটলি ইউজ আউট কৰি দিব আৰু থ্ৰ আউট কৰিব সেইটো যেন হেম্পাৰ নকৰে সেইটো কেয়াৰিং কৰে আমাৰ কাৰণে যেন থ্ৰ আউট কৰা প্ৰডাক্ট যেটো আমি বটলটো পেলাই দিম সেইটো যেন এনভায়ৰনমেন্টত ক্ষতি নকৰে প্ৰডাক্ট খিনিটো নকৰে বাকি যেটো প্ৰডাক্টৰ বাকি আমি থ্ৰ আউট কৰিম সেইটো যেন ক্ষতি নকৰে মেইনলি কিহৰ কাৰণে এইটো প্ৰসেসটো কিহৰ কাৰণে next please just a minute just okay তে কি কৰিছে যে এমৱে কিটামান বস্তু ফলো কৰে যেনেকে বায়োক্ৰেষ্ট ফৰ্মুলা মানে কি যে ইনগ্ৰেডিয়েন্ট যিবিলাক ইউজ হ'ব সেইবিলাক যেন হাৰ্ম নকৰে আমাৰ মানুহৰ স্কিনত নট অনলি মানুহৰ স্কিন হেলথত যেন হাৰ্ম নকৰে আটাইতকৈ ইম্পৰ্টেন্ট হৈছে হেলথ আৰু হেলথত যদি মোৰ হাৰ্ম কৰা নাই তেতিয়া অলমোষ্ট তেতিয়াহ'লে এনভায়ৰনমেন্টৰ কাৰণে সদায় এইটো ভালে হ'ব প্ৰফিটত থাকিম আমি সদায় কোকোনাট সাইট্ৰাছ ফ্ৰুইট মিনাৰেলছ তেনেকুৱা টাইপৰ ইনগ্ৰেডিয়েন্টবোৰ ইউজ কৰে তাৰপিছত কিছু ক্ষেত্ৰত কি ইউজ কৰে যে ডিজাইন ফৰ দা এনভায়ৰনমেন্ট সেইটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড হয় যেনেকৈ আমি ইণ্ডিয়াত কি বুলি ভাবো যে ISI ষ্টেণ্ডাৰ্ড মাৰ্কটো কি হৈছে হাইয়েষ্ট বুলি ভাবো ইণ্ডিয়াতহে ISI হয় কিন্তু আৰু এটা আছে ISO টোৱে হৈছে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড তাৰ ওপৰতো হৈছে এই কেইটা মই আজি যিকেইটা কৈ আছো যে সেফাৰ চইচ নহয় গোটেই পৃথিৱীত মাত্ৰ 2000 প্ৰডাক্টকে দিয়া হৈছে তাতকৈ বেছি প্ৰডাক্ট আজিলৈ পোৱা নাই আপুনি যেতিয়া এটা প্ৰডাক্ট ৰাইটলি চুজ কৰিম বুলি যদি ভাবে এইখিনি বস্তু চাব এটলিষ্ট বায়োক্ৰেষ্ট ফৰ্মুলা থকাটো দৰকাৰী সেকেন্ড হৈছে ডিজাইন ফৰ দা এনভায়ৰনমেন্ট US EPA আৰু থাৰ্ডটো হৈছে সেফাৰ চইচ ওকে তে কোৱালিটিটো কেনেকে মেইনটেইন কৰে এমৱে তাতে যিখিনি পানী ব্যৱহাৰ কৰে এটা চাওক পানীটো আমি ফ্ৰীতে পাওঁ সদায় কনসেন্ট্ৰেটেড ফৰ্মত আমাক প্ৰডাক্টবোৰ দি আছে সদায় 3E's ফলো কৰে এইখিনি অলপ পিছত আপোনালোকে গম পাব আমাৰ বাকি কেইজন গেষ্টে আপোনালোকক যেতিয়া আহিব তেখেতসকলে কৈ দিব যে 100 টাইমছ বেটাৰ দেন দা ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড এনেকুৱা পানী ইউজ কৰিছে তাৰপিছত তাতে যিটো এয়াৰটো এনেকুৱাকে সেভ কৰিছে যে তাতে কোনো কন্টামিনেশ্যন হ'ব নোৱাৰে 100% পিওৰ এয়াৰত বস্তুখিনি বনাইছে তাতে ইন্ডাষ্ট্ৰিত মেনুফেকচাৰিং ইউনিটৰ প্ৰতিটো প্ৰডাক্ট যেটো ফ্যাক্টৰীৰ মেনুফেকচাৰিং হে বস্তুবোৰ আছে সেইবিলাক স্টেইনলেস ষ্টিলৰ হ'ব লাগিব কোনো যেন ষ্টেৰিলাইজ হ'ব লাগিব কোনো যেন কন্টামিনেশ্যন নহয় তাৰপিছত R&D যদি সেকশনটো চাব যায় very strong পৃথিৱীত এনেকুৱা R&D সেকশন বহুত কম কোম্পানীৰে আছে 1200তকৈ অধিক পেটেন্ট আছে 400তকৈ বেছি পেপাৰ পাবলিছ হৈছে তাৰপিছত প্ৰতিটো প্ৰডাক্ট এভৰি ইয়াৰ গোটেইখিনি প্ৰডাক্ট যদি চাব যায় 5 লাখতকৈ বেছি টেষ্ট কৰা হয় এটা প্ৰডাক্টত আৰু প্ৰতিটো প্ৰডাক্ট আমি নহয় আইডেন্টিফাই কৰিব পাৰো ক'ৰ পৰা আহিছে কেতিয়া হৈছে আৰু কি হৈছে আজিলৈকে নহয় কেতিয়াও কোম্পানী বা আমি যেনেকে আমি কিবা এটা প্ৰবলেম পাইছো বহুত প্ৰডাক্ট লৈ আমি মানে কি প্ৰবলেম পালে আমি জনাও কিন্তু আজিলৈ এনেকুৱা হোৱা নাই যে কোম্পানী কিবা প্ৰবলেমৰ কাৰণে সিহঁতক কি কোনোবাই কিবা হেনেকে ক'বলগীয়া হৈছে তে এনেকুৱা ক্ষেত্ৰত যদি চাব যায় এমৱে সদায় ষ্টেণ্ডাৰ্ডটো হাই কৰি আছে এভৰি ইয়াৰ নতুন এৱাৰ্ডৰে নিজে ষ্টেণ্ডাৰ্ডটো বঢ়াই আছে সো নেক্সট যেটো কোম্পানী থাকিব কি তাৰ কাৰণে বহুত টাফ হৈ যায় কি কম্পেয়াৰেবলে নহয় তাৰ ষ্টেণ্ডাৰ্ডটো আহিয়ে নপৰে কাৰণ এমৱে সদায় বেলেগ কোম্পানীয়ে এটা যদি বস্তু এমৱে যদি ভাবিছে বা বেলেগ কোম্পানী যদি হিটো আহি পাম বুলি ভাবিছে তাৰে পিছত এটা নেক্সট লেভেললৈকে লৈ গুচি যায় সো পেটেন্ট বোৰ মই এইখিনি দেখালো আপোনালোকক পেটেন্ট কিমান যে 1200তকৈ অধিক পেটেন্ট আছে 300তকৈ বেছি কম্বাইন এক্সপেৰিয়েন্স আছে সাইন্টিষ্ট বিলাকৰ এতিয়া নেক্সট কি হৈছে যে 1960 মই যেটো কৈছিলো যে 1959ত অলমোস্ট 60 বছৰ আগতে এমৱে আমাৰ কাৰণে ভাবিছিলে ডিএনএ কি কোৱালিটি সদায় মেইনটেইন কৰিছে কিয় কি কোৱালিটি ইনগ্ৰেডিয়েন্ট বিলাক হাই ষ্টেণ্ডাৰ্ডত কনসেন্ট্ৰেট ফৰ্মত দিছে কনসিস্টেন্সি সদায় ভ্যালু ফৰ মানি সাপোজ আপুনি 1 টকা এটা লগাইছে আৰু এটা 100 টকাত এটা প্ৰডাক্ট কিনিছে ভ্যালু ফৰ মানি কেনেকুৱা হয় 100 টকাত যদি মই প্ৰডাক্টটো কিনিছো তাৰ মই যদি ভ্যালুটো পোৱা নাই তাৰ যদি ইউজেছ খিনি মই ফুলফিল হোৱা নাই তাৰ মানে হেতু ভ্যালু মই পোৱা নাই কিন্তু যদি মই 1 টকা এটা খৰচা কৰিছো আৰু তাৰ ভ্যালুটো পাইছো তেতিয়ালে 1 টকাটোৰ ভ্যালুটো বেছি তো আপোনাৰ আমি এমৱে কৰ্পোৰেচনৰ পৰা যি প্ৰডাক্ট পাও নহয় সদায় ভ্যালু ফৰ মানি হয়
যিমানখিনি মই টকা লগাম তাৰ 100% ভ্যালুটো পাম সেফাৰ ফৰ এনভায়ৰনমেন্ট হয় এট দ্য সেম টাইম আমাৰ কাৰণে হয় আটাইতকৈ ইম্পৰ্টেন্ট ভ্যালু ফৰ মানি কিয় কাৰণে আপোনাৰ আমি গ্যাৰান্টি দি ক'ব পাৰো কাৰণ মানি বেক গ্যাৰান্টি আছে 30 ডেজৰ কাৰণ কনসেন্ট্ৰেটেড বুলি যে কৈছিল কনসেন্ট্ৰেটেড ফৰ্মত আমাক প্ৰডাক্টখিনি দিয়াৰ ফলত কি হৈছে যে আমি সদায় যিখিনি ৰ মেটেৰিয়েল পাইছো বা যিখিনি বস্তু পাইছো সদায় আমি অতি বহুত মানে কমকে আনিব লাগে আমি বহুত দিনলৈকে ইউজ কৰিব পাৰো সেই কাৰণে তাৰ ফলত কি হৈছে বাৰবাৰ আমি ভিজিট কৰিব নালাগে মাৰ্কেট তাৰপিছত তাৰ কাৰণে কি হৈছে এনাৰ্জি লছ হোৱা নাই ওয়েষ্ট কমকে হৈছে আৰু আটাইতকৈ ইম্পৰ্টেন্ট কি এমৱে সদায় এটা বস্তু চাই যে ফসফেট ফ্ৰী এটা মই সেই ফসফেট ফ্ৰী জাস্ট অলপ কম নেক্সট মই গেষ্টজনক ইনভাইট কৰাৰ আগত যে ফসফেট ফ্ৰী প্ৰডাক্ট হ'ব লাগে পেৰাবিন ফ্ৰী প্ৰডাক্ট হ'ব লাগে ফসফেট ফ্ৰী কিয় ইম্পৰ্টেন্ট হয় ফসফেট ফ্ৰী এক নম্বৰটো আপোনাৰ হাৰ্ম কৰে আমাৰ অক্সিজেন ডিপ্লিট কৰে অক্সিজেন লেভেলটো কমাই পেলায় আৰু তাতকৈ ডাঙৰ কথা যদি আমাৰ ঘৰখনত যি আমি একচুয়ালি প্ৰডাক্টবোৰ ইউজ কৰো সাধাৰণতে দেখা যায় যে ফসফেট থাকে আৰু সেই ফসফেট বিলাকে কি কৰে আমাৰ বডিত যদি ফসফেট বাঢ়ি যায় নহয় আজিকালি চাব আপোনাৰ প্ৰত্যেকখন ঘৰতে ডায়াবেটিক পেশেন্ট এজন থাকে ডায়াবেটিক পেশেন্ট ৰিলেটেড টু কি হৈ যায় নেক্সট লেভেলটো হৈছে যে কিডনি ৰিলেটেড ইস্যু আহে লিভাৰ ৰিলেটেড ইস্যু আহে তাৰ মানে ফসফেট যদি আপোনাৰ বডিত হাই হৈ যায় কিডনিত ইফেক্ট কৰে আৰু চাব গলে যাৰ কিডনি প্ৰবলেম থকা যিবিলাক মানুহ আছে তেখেতসকলে যিমান পাৰে নহয় ইমিডিয়েট ঘৰখনত যদি কিবা তেনেকুৱা ইউজ কৰি আছে ফসফেট মানে যে ভৰ্তি প্ৰডাক্ট ইমিডিয়েট বন্ধ কৰাটো দৰকাৰী হয় কাৰণ ফসফেটে আপোনাৰ কিডনি ড্যামেজত হেল্প কৰে বহু ক্ষেত্ৰত কাৰ্চিনোজেনিক ৰিএকশনো কৰে আৰু এনেকুৱা বহুত বেছি অলৰেডি গম পালে যে ভিডিওটো চাই এতিয়া নেক্সট মই এটা ভিডিওৰে আকৌ আপোনালোকক ৰিমাইন্ড কৰিম গোটেইখিনি কথা সেই ভিডিওটো আমি যিবিলাক ভাবো যে মাৰ্কেটৰ বহুত ভাল ভাল প্ৰডাক্ট আছে আৰু আমি অলৰেডি ইউজ কৰি আছো লৈ আহি তো সেই ভিডিওটো মই ফটোকৈ আপোনালোকে চাই লওক ইমিডিয়েট আৰু কথা মই যিখিনি কৈ আহিলো সেইখিনি কথা এটলিষ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব दिल्ली इंस्टीट्यूट ऑफ फार्मास्यूटिकल साइंस एंड रिसर्च ने अपनी एक जांच में पता लगाया कि बाजार में बिकने वाली ज्यादातर फेयरनेस क्रीम्स में मरकरी यानी पारे का इस्तेमाल किया जा रहा है इंस्टीट्यूट ने बाजार में बिकने वाली 11 क्रीम्स पर एक क्लिनिकल रिसर्च की जांच में सभी क्रीम्स में मरकरी यानी पारे का इस्तेमाल होने की बात सामने आई ये पारा बेहद बारीक होता है और शरीर में जाने पर व्यक्ति को किडनी लीवर की बीमारियां देने के साथ कैंसर जैसे गंभीर रोग भी दे सकता है स्किन के एपिथेलियम से ये एंटर कर जाती है और फिर ये जीआई ट्रैक्ट से फीटस में चली जाती है अगर प्रेग्नेंट वीमन है तो फीटस को डैमेज करती है बच्चों को डैमेज करती है किडनी को डैमेज करती है लिवर को डैमेज करती है मेटाबोलाइज इन द लिवर ओनली एंड एक्सक्रीटेड थ्रू किडनीज सो इट्स ए क्यूमुलेटिव टॉक्सिटी इकट्ठी हो जाती है बॉडी में तो क्यूमुलेटिव टॉक्सिटी होती है इसकी तो ये इनको डालना नहीं चाहिए जब परमिटेड नहीं है ड्रग कंट्रोलर जनरल ऑफ इंडिया से जिन 11 ब्रांड्स को इसमें शामिल किया गया वो थे फेयर एंड हैंडसम पॉन्ड्स वाइट ब्यूटी गार्नियर स्किन फेयर एंड लवली ओले नेचुरल व्हाइट वेस्लिन हेल्दी व्हाइट लोशन फेयर एंड लवली बीबी क्रीम फेयर एंड लवली SPF 15 लैक्मे 925 इंस्टा लाइट जोवीज फेयरनेस क्रीम और लोटस हर्बल व्हाइट ग्लो डालना ही नहीं चाहिए बिकॉज इट इज इनहिबिटेड हमारे कहीं भी ड्रग्स एंड कॉस्मेटिक एक्ट इवन FDA ने भी 1 ppm की परमिसिबल लिमिट करी हुई है और अगर ये डाल भी रहे हैं तो एटलीस्ट इन्हें लेबल में मेंशन करना चाहिए बिकॉज ये मिसलीड कर रहे हैं कस्टमर्स को और ओके মই ভাবো ভিডিওটো চাই আৰু বহুখিনি কথা ক্লিয়াৰ হ'ল এতিয়া আপোনাৰ নেক্সট কামটো কি হ'ব যে আপুনি ৰাইটলি ইনভেষ্টিগেট কৰক আৰু ইনভেষ্টিগেট কৰি আপোনাৰ নেক্সট লেভেলটো হ'ব ৰাইটলি যেন চুজ কৰিব পাৰে আপুনি ঘৰত অলৰেডি ইউজ কৰি থকা আৰু যোনে যোনে অলৰেডি ইউজ কৰিছে এমৱেৰ মই ভাবো অলমোষ্ট প্ৰত্যেকখন ঘৰত কিবা নহয় এটা দুটা প্ৰডাক্ট ইউজ হয়ে প্ৰত্যেকৰ ঘৰতে কিন্তু সেই এটা দুটাৰ পৰা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা যেন আপুনি বৰাই যাব পাৰে এটলিষ্ট ঘৰত যিখিনি প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰে আৰু এমৱেত পাই এটলিষ্ট আপুনি লৈ পিনে আপুনি নিজে সেফ হ'ব পাৰে আৰু লগত ঘৰখনো আপুনি ভালকৈ ৰাখিব পাৰে সো এইখিনি কৈ মই আৰু বস্তুখিনি ক্লিয়াৰ হ'বৰ কাৰণে মই নেক্সট যিজন স্পিকাৰক মাতিম নেক্সট গেষ্ট যিজনক মাতিম তেখেতৰ পৰা ভালকৈ শুনি লওক এতিয়া যদি কোনোবাই অলপমান উঠি গৈছিল ইমিডিয়েট আহি বহি লয় মাজে মাজে আপোনালোকে নিজৰ ফিডবেকখিনি দিব ইন্টাৰেক্ট কৰিব যিখিনি কথা মই ক'লো বা ডিসকাস কৰিলো আপোনালোকৰ লগত কিছু ফিডবেক
দিয়াটো মই বিচাৰিম তেতিয়াহে মই গম পাম যে ইয়েছ এইটো যে আমি ঠিক গতিত আগবাঢ়ি আছো তো নেক্সট যে আমি পাৰ্চনেল কেয়াৰ প্ৰথমতে কি হয় মৰ্নিঙত আমি টুথপেষ্ট ব্ৰাছডাল লৈ সন্মুখত ষ্টাৰ্ট কৰি পেলাওঁ ন তে পাৰ্চনেল কেয়াৰখিনিৰ পৰা ষ্টাৰ্ট কৰোঁ কেয়াৰ শব্দটো মনত ৰাখিব দেই পাৰ্চনেল কেয়াৰ শব্দটো থাকিব লাগিব কেয়াৰ শব্দটোৰ মিনিংটো বহুত গভীৰতা আছে সেই গভীৰতাটোত আপুনি সদায় যাব যে পাৰ্চনেল কেয়াৰ প্ৰডাক্ট কিবা যিকোনো প্ৰডাক্ট আনাৰ আগতে ভাবিব এবাৰ হ'লেও ভাবিব তাৰে পিছতে ইউজ কৰিব চ' মই নেক্সট যিজন স্পিকাৰক মাতিম তেখেতে পাৰ্চনেল কেয়াৰখিনিৰ বিষয়ে তেখেতৰ বহুতখিনি জ্ঞান আছে তেখেতৰ পৰা ভালকৈ শুনক চ' ডিজিটেল ষ্টেজত মই ইনভাইট কৰিছোঁ ডক্টৰ নিপন শইকীয়া চ' thank you Jon Das for the warm welcomeৰ কাৰণে যে এক্স্যাক্টলি পাৰ্চনেল কেয়াৰখিনিৰ বিষয়ে যেতিয়া মই ক'বলৈ যাওঁ এই পাৰ্চনেল কেয়াৰ গোটেইখিনি মই যিখিনি ইউজ কৰি আছো অলৰেডি মই যিখিনি ইউজ কৰো বা মই যিখিনি বেলেগক এডভাইচ দিওঁ মই তাৰ বিষয়ে কিছু কম যে এক্স্যাক্টলি হয় কি পাৰ্চনেল কেয়াৰ মানে আমি কি নো চাওক এটা কথা আপোনালোকে সকলোৱে ভালদৰে জানে লকডাউনৰ সময়ত লকডাউনৰ নিচিনা পিৰিয়ডৰ সময়তো আমি নিজকে কেয়াৰ লৈ আছিলো মানে নহয় নে কেয়াৰ যদি নললো হয় তেনেহলে কি হল হয় আমি ধৰি লওক যদি নিজকে হাইজিন কৰি নাৰাখিলো হয় তেনেহলে আমাৰ ইনফেকচনৰ সোৰ্সটো আৰু বাঢ়ি গ'ল হয় সো পাৰ্চনেল কেয়াৰত মেইনলি আহে যে পাৰ্চনেল হাইজিন আমি নিজকে কেনে হাইজিন কৰি ভালদৰে ৰাখিব পাৰো ইনফেকচনৰ পৰা নহবৰ কাৰণে আৰু ইনফেকচনটো জেনেৰেলি আমাৰ কি হয় জানে সবচে ডাঙৰ সোৰ্স আমাৰ প্ৰথম সোৰ্সটো হয় ইনফেকচন ভিতৰলৈ যোৱা সেইটো হল আমাৰ স্কিন যদি আমাৰ স্কিনখন ঠিক নাথাকে বা আমাৰ যদি স্কিনৰ হেৰিটো ঠিক নাথাকে আপোনাৰ প্ৰিভেন্টিভ হেৰিটো ঠিক মোশনটো ঠিক নাথাকে তেনেহলে কি হ'ব যিকোনো বেমাৰে পটককৈ আপোনাক এটেক কৰিব এটেক কৰাৰ লগে লগে প্ৰথম স্কিনৰ থ্ৰুদি ভিতৰলৈ গৈ আপোনাক ভেৰাইটিছ হ'ব যেনে জুন্নাছে ক'লে আপোনাৰ বহুত ভেৰাইটিছ ধৰণৰ প্ৰব্লেম হ'ব পাৰে যেনেকৈ কৈছিলে যে একো নাখায় সব নৰ্মেল খায় তথাপিও তেখেতৰ পেটৰ প্ৰব্লেম হয় বা তথাপিও তেখেতৰ কেঞ্চাৰ হ'ল কিহৰ কাৰণে এক্স্যাক্টলি কাৰণটো হ'ল এইটোৱে যে আমি খোৱাহে নাই এটা সাইডেদিহে কনজিউম কৰা নাই বাকি ফলে সাইডেদি কনজিউম কৰি আছো ন প্ৰথমতে আমি কনজিউমটো কি কৰো ৰাতিপুৱা শুই উঠি আমি ফাৰ্স্ট কনজিউমিংটো কৰো কিহত অৰেল কেয়াৰ প্ৰথম বস্তুটো হৈছে আপোনাৰ টুথপেষ্ট আৰু টুথপেষ্টত আপোনালোকে সকলোৱে জানে যে গ্লিষ্টাৰ ইজ দ্য নাম্বাৰ 1 হয় আৰু ৰিসেন্টলি আপোনাৰ IDA ইণ্ডিয়ান ডেন্টাল এছ'চিয়েশ্যনে আপোনাৰ to promote কৰিছে সাৰ্টিফাই কৰিছে যে গ্লিষ্টাৰ ইজ দা বেষ্ট টুথপেষ্ট হয় কিহৰ কাৰণে বেষ্ট হয় কাৰণ ই আপোনাৰ সাত ধৰণত কাম কৰে প্ৰথমটো আসলে আপোনাৰ গ্লিষ্টাৰ আপোনাৰ কেভিটি ৰিমুভ কৰা কেভিটি নহবৰ কাৰণে আপোনাৰ হেল্প কৰে যাতে কাৰণ কেভিটি হোৱাৰ মেইন পাৰপাসটো হ'ল কি আমি যেতিয়া খোৱা বস্তুবিলাক দাঁতত গৈ ৰৈ যায়গে ঠিক আছে ৰৈ যোৱাৰ লগে লগে কি হয় সেইটো লাহে লাহে জমা হৈ তাত লাহে লাহে সেইটো ইনফেকচন হ'বলৈ ধৰে পোক হ'বলৈ ধৰে আৰু সেইটোৱে গৈ পেলাই আপোনাৰ দাঁতৰ গুৰিটো নষ্ট কৰি পেলাই দাঁতটো বেয়া কৰি পেলাই আৰু লাষ্টত আপুনি ডেন্টিষ্টৰ ওচৰত যাব লগা হয় গতিকে কেভিটি নহবৰ কাৰণে যেটো গ্লিষ্টাৰ আমি ইউজ কৰো ই এটা ভাল কাম কৰে কি কেভিটি নহবৰ কাৰণে তাত লাগি থকা প্লাগবিলাক সব ৰিমুভ কৰি দিয়ে আৰু যেটো আপোনাৰ বেড স্মেল এটা বেড টিথ বা বেড ব্ৰিথ যেটো কওঁ আমি যে ধৰি লওক স্মেলটো কেনেকুৱা ধৰণৰ হয় কেতিয়াবা এনেকুৱা ধৰণৰ হয় কোভিডে এটা ভাল কৰিলে দেই সকলোৰ কাৰণে এটা ভাল কৰি দিলে যে কোভিডৰ পিছৰ পৰা মানুহে গম পোৱা হ'ল যে মাস্ক মাৰিব লাগে মাস্কখন লগায় মাস্ক লগোৱাৰ ফলত কি হৈছে নেক্সট পাৰ্সন জনৰ স্মেলটো মুখৰ স্মেলটো আমি নাপাওঁ ঠিক আছে নেক্সট পাৰ্সন জনৰহে নাপালো মাস্কখনৰ ভিতৰতে নিজৰ মুখখনো সোমাই আছে ন নিজৰ মুখখন যদি সোমাই আছে তেনেহলে তাৰোটো স্মেলটো ওলাব পাৰে ন নিজৰ মুখখনৰ যদি আপুনি নিজৰ মুখখন প্ৰপাৰলি হাইজিন কৰি নাৰাখে এটা বস্তু আপোনালোকে সকলোৱে লক্ষ্য কৰিছে চাগে আমি প্ৰথমতে মই যেতিয়া সৰুৰ পৰা যেটো টুথপেষ্ট ইউজ কৰি আছিলো ডাঙৰ হওঁতে প্ৰত্যেকটো মানে বছৰতে হওক কেতিয়াবা মাহতে হওক টুথপেষ্ট চেঞ্জ কৰিবলৈ আৰম্ভ কৰোঁ কাৰণ চেঞ্জ এটো কাৰণে কৰো we need the better we need the best যে এটোৰ পৰা আৰু ভাল কি হয় কাৰণ ইছৰ প্ৰব্লেম মানে ৰৈ যায় কেটাটো মুখৰ গুণটো থাকি যায় ধৰি লওক আপোনাৰ দাঁতটো ভালদৰে সাফা নহয় তাৰছতে শিশনি ধৰা এনেকুৱা ধৰণৰ ভেৰাইটিছ টাইপৰ প্ৰব্লেম থাকে যাৰ কাৰণে আমি সাৰ্চ কৰি থাকো যে নেক্সট আৰু বেটাৰ টুথপেষ্ট কি আহিছে আৰু সেই টুথপেষ্টটো থ্ৰো কৰিবলৈ যাওঁ তাৰ পৰা সেমি প্ৰব্লেম হয় যিখিনি মানে বিচাৰিছিলো সেই বস্তুখিনি তেনেকৈ ৰৈ যায়গে তাৰ পৰা এক্স্যাক্টলি ৰিপ্লাই আমি একো ধৰণৰ নাপাওঁগে থ্যাঙ্কস টু এমওয়ে যেতিয়া এমওয়ে লগত কানেক্টিং হলো যেতিয়া মোক ইনফৰমেশন দিলে যে এমওয়ে গ্লিষ্টাৰ আছে আৰু গ্লিষ্টাৰ এটা টুথপেষ্ট হয় যেটো টুথপেষ্ট আপোনাৰ প্ৰত্যেকটো প্ৰব্লেমে সৰ্ট আউট কৰিব পাৰিব দাঁতৰ প্ৰব্লেমবিলাক বিশেষকৈ গতিকে গ্লিষ্টাৰ এটা এতিয়া মই এটা ব্ৰ্যান্ড ইউজ কৰো দ্যাটস গ্লিষ্টাৰ কাৰণ ব্ৰ্যান্ডটো ইউজ কৰা সেকেন্ড কাৰণটো হ'ল কি ইয়াত আপোনাৰ
যিখিনি ধৰি লওক দাঁতৰ পৰা গাম ব্লিডিং হয় ব্লিডিং হোৱাৰ লগে লগে এইটো পাইৰিয়া বুলি কওঁ আমি এইটোৰ পৰা কি হয় আপোনাৰ মুখৰ গোন্ধ এটা স্মেল আহিব আগতে যেতিয়া আপুনি মাস্কখন মাৰি আছে বেলেগৰ গোন্ধটো নাপালে কি হ'ল আপোনাৰ মুখৰ গোন্ধটো ঘূৰি গৈ পেলাই নাকতে সোমালগৈ না আকৌ আপুনি উশাহ নিশাহ লওঁতেতো যেতিয়া উশাহটো এৰি দিছে বা মুখৰ পৰা যিটো স্মেল হেৰি মানে ফ্ল'টো ওলাইছে সেইটো কি কৰে আপোনাৰ গোন্ধটো নাকলৈ ঘূৰাই দিয়ে চ' সেইটোত আপোনাৰ গোন্ধটো থাকি যায় গতিকে গ্লিষ্টাৰ সেই বস্তুটো আপোনাৰ আঁতৰাত সহায় কৰে নেক্সটটো হ'ল আপোনাৰ গাম ব্লিডৰ কথাটো ক'লো তাৰপিছত আপোনাৰ দাঁতত যিবিলাক আপুনি কফি চফি খালে বা চাধা খালে টমাকো ইউজ কৰিলে বা আপোনাৰ ধৰি লওক চাহ খালে যিটো দাগ লাগি যায় তামোল চামোল খালে সেইটো গ্লিষ্টাৰে আপোনাৰ সেই দাগবিলাক আঁতৰাটো সহায় কৰে আৰু দাঁতটোৰ মানে আপোনাৰ হোৱাইটেনিংটো বঢ়াই দিয়ে নেক্সটটো হ'ল কি আপোনাৰ ফ্ৰেছ ব্ৰিথ যিটো ব্ৰিথ আপুনি যদি মাস্কখন খুলিও কাৰোবাৰ ওচৰত যায় তেতিয়া তেওঁ গম পাব যে য়েছ এওঁৰ মানে সেই স্মেলটো বা বেড স্মেলটো নাই যাৰ কাৰণে আপোনাৰ পৰা মানুহ পলাব লগীয়া নহয় এইটো আছিলে আপোনাৰ নৰ্মেল গ্লিষ্টাৰ 7টা আপোনাৰ ইফেক্টিভ ৱে যিটোৰ পৰা আপুনি গ্লিষ্টাৰটো ইউজ কৰাৰ পিছত 100% স্যাটিসফ্যাকশন হ'ব আৰু তাৰ পিছত কি কৰিলে আপোনাৰ এমৱে ইণ্ডিয়ান মাৰ্কেটখনক ৰিচাৰ্চ কৰি দেখিলে যে ইণ্ডিয়াত হাৰ্বছটো খুব চলে হাৰ্বেল বস্তুৱে খুব ইউজ কৰে আৰু হাৰ্বেল ময়ো ইউজ কৰিছিলো এসময়ত ইউজ কৰোতে কি হ'ল যে আপোনাৰ তাৰ পৰা যিটো হাৰ্বেল ইউজ কৰিছিলে সেইটোৱে আপোনাৰ মানে কিবা আনইজি এটা মানে স্মেল মানে টেষ্ট এটা দিছিলে কিন্তু যেতিয়া আপোনাৰ এমৱে হাৰ্বেল গ্লিষ্টাৰ লঞ্চ কৰিলে লঞ্চ কৰোতে তাত মই দেখিলো যে তাত 11টা ইনগ্ৰেডিয়েন্ট দি পেলাই সেই হাৰ্বেল গ্লিষ্টাৰটো বনালে আৰু সেই হাৰ্বেল গ্লিষ্টাৰটোৰ পৰা আপোনাৰ যিকেইটা মই আপোনাক ক'লো যে নৰ্মেল গ্লিষ্টাৰৰ যিটো ইফেক্টিভিটি আহে তাৰ লগত আপোনাৰ আহে ইয়াতে আপুনি টুথপেষ্টৰ পেকেটটোতেও পাব লিখা যে মই লিখি চাই কৈ দি আছো আপোনাক জাৰ্ম প্ৰটেকশ্যন 12 আৱাৰ্ছ 12 ঘণ্টা আপোনাৰ জাৰ্মছ প্ৰটেকশ্যন কৰি ৰাখিব ফ্ৰেছ ব্ৰিথ থাকিব 12 আৱাৰ্ছ তাৰপিছতে আপোনাৰ সিগনিফিকেন্ট প্লাক ৰিডাকশ্যন ইন 10 ডেজ যিবিলাক আপোনাৰ প্লাক থাকে প্লাকবিলাক আপোনাৰ 10 ডেজৰ ভিতৰত সেইবিলাক ৰিমুভ কৰাত সহায় কৰে নেক্সট আপোনাৰ থাকিব ৰিভাইটেলাইজ কৰে ৰিমিনাৰেলাইজ কৰে যে আপোনাৰ দাঁতত জামে জেনেৰেলি কি হয় টুথপেষ্ট ইউজ কৰাৰ পিছত তাত কিছুমান বস্তু থাকে যিবিলাক ইনগ্ৰেডিয়েন্ট আপোনাৰ মিনাৰেলটো নোহোৱা কৰি পেলাই দাঁতৰ এনামালটো বেয়া কৰি পেলাই কিন্তু আপুনি যদি গ্লিষ্টাৰ হাৰ্বছ বা গ্লিষ্টাৰ নৰ্মেলটো ইউজ কৰে তেনেহলে সি আপোনাৰ সেই বস্তুটো ৰিমিনাৰেলাইজ কৰাত সহায় কৰে নেক্সট থাকিলে একদম লাষ্টত আপুনি তাত 11টা ইনগ্ৰেডিয়েন্টৰ ইফেক্টটো পাব লগত সেনসিটিভিটিটো আপোনাৰ 10 ডেজত যিটো আমি সেনসিটিভিটি লছ মানে আঁতৰাবৰ কাৰণে বহুত টুথপেষ্ট ইউজ কৰোঁ নহয় জানো সেই এইটো যদি আপুনি ইউজ কৰে তেনেহলে সেইটো বস্তু আপুনি ইমিডিয়েটলি পাব 10 ডেজৰ ভিতৰত আপুনি লাহে লাহে গম পাব যে আপোনাৰ সেনসিটিভিটিটো খুব হেৰি হৈ গৈছে আপুনি যে চাহ গৰম চাহ খাওক ঠাণ্ডা পানী খাওক আপোনাৰ দাঁতটো ভালে থাকিব পাৰে ইনফেক্ট মই এইটো নিজে ইউজ কৰোঁ সব মোৰ এক্সপেৰিয়েন্সটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তাৰপিছত থাকিলে এইকেইটা এডাল্টৰ হ'ল এডাল্টৰ পিছত আহিলে আমাৰ কিডছৰ কাৰণে এটা গ্লিষ্টাৰ আছে যিটো কিডছ গ্লিষ্টাৰ বুলি কোৱা হয় কিডছ গ্লিষ্টাৰটো ইয়াৰ মেইন কাৰণটো হ'ল কি জেনেৰেলি টুথপেষ্ট বিলাক আমি সৰুতেও চাগে দাঁত মাজি থাকোতে দাঁত বহি থাকোতে টুথপেষ্ট আমাৰ পেটৰলৈ গৈছিলে ন অলপ আগতে জোনদাসে কৈছিলে যে টুথপেষ্টত কেনেকুৱা ধৰণৰ ভয়ানকৰ কিছুমান কেমিকেল মাৰ্কেট বেছ বিলাকত ইউজ কৰা যায় আৰু সেইবিলাক যদি পেটৰ ভিতৰলৈ যায় আপোনাৰ বহুত ধৰণৰ প্ৰব্লেম হ'ব পাৰে গতিকে এমৱে সেই ৰিচাৰ্চ কৰিলে যাতে বাচ্চাবিলাকৰ কাৰণে ভাল হয় কোনো ধৰণৰ যাতে হাৰ্ম নহয় তেওঁলোকৰ পেটত গৈ পেলাই তেনেধৰণৰ আপোনাৰ এটা গ্লিষ্টাৰ বনালে য'ত আপোনাৰ চুগাৰ ফ্ৰী হয় তাৰ ফ্লেভাৰটো দিছে ষ্ট্ৰবেৰী ফ্লেভাৰ আছে এনামেলটো আপোনাৰ খুব সেফ কৰি ৰাখে আৰু আপোনাৰ যদি কিবা কাৰণ গিলিও দিলে পেটৰ ভিতৰলৈ যায় তেনেহলে কোনো ধৰণৰ মানে হাৰ্মফুল কেমিকেল গৈ আপোনাক হাৰ্ম নকৰে কাৰণ এইটো কেমিকেল বেছ নহয় এইটো কমপ্লিটলি অৰ্গেনিক বেছ হয় এইটো গ'ল যোৱাৰ পিছত আপোনাৰ বাৰু এইটো হ'ল আপোনাৰ গুলিটো নহয় জানো গ্লিষ্টাৰ আমাক গুলি বুলিয়ে ধৰিলো কিন্তু আপুনি এতিয়া গুলিটো চলাবৰ কাৰণে বন্দুকটো নালাগিব জানো বন্দুকটো মানে মই এইটো বন্দুকৰ কথা কৈছো মানে ব্ৰাছডাল টুথব্ৰাছ যিটো ব্ৰাছ আমাৰ গ্লিষ্টাৰ ইয়েছ হয় আমি যদি প্ৰ্যাকটিক্যালি চাব পাৰিলো হয় অলপ ভাল লাগিলে হয় নেকি মানে হেৰিটো মানে টুথপেষ্টৰ আপুনি যে গ্লিষ্টাৰৰ কথা ক'লে আমি যদি চাওঁ হয় 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 আপুনি প্ৰ্যাকটিক্যালি যদি আমি এবাৰ হয় হয় জ্যোতিমণি দাসৰ ওচৰলৈ যাওঁ তাকে ক'বলৈ ওলাইছিলো এবাৰ মানে গ্লিষ্টাৰ পাৰ্টটো শেষ কৰি পেলাই গ্লিষ্টাৰটো মানে টুথপেষ্ট কেৰি অন ঠিক আছে ওকে এইটো হ'ল আপোনাৰ গ্লিষ্টাৰ ব্ৰাছ ৰিচেণ্টলি লঞ্চ হৈছে আৰু এই ব্ৰাছটোৰ খাচিয়ত কি জানেনে ইয়াতে দিছে পাৱাৰ টিপ ডিসেল উইথ লেমিনা তাৰ মানে ইমান স্মুথলি আপোনাৰ প্লাগবিলাক ৰিমুভ কৰে প্লাগবিলাক দাঁতৰ পৰা ৰিমুভ কৰে আৰু এটা খুব জেন্টেল মেছেজ দিয়ে কামবিলাকত যদি আপুনি ইউজ কৰে তো আপোনাক দেখাই দিওঁ এই ব্ৰাছডাল দেখিছেনে এডাল মই ইউজ কৰিছো আজি দুমাহলৈকে ব্ৰাছডালৰ শেপটো কিন্তু বিশালৰ শেপটো এনেকৈ আছে জেনেৰেলি কি হয় জানে না আপোনাৰ বিশালবিলাক প্ৰথমতে নমস্কাৰত থাকে তাৰপিছত লাহে লাহে ৰান ফলা দি পেলাই আপোনাৰ সেই এনেকৈ ফালি গৈ ফটো ফুলৰ নিচিনা হৈ থাকে
আৰু এই পদুম ফুল পাই গৈ পেলাই লাষ্টত আপোনাৰ বাচন বজা কামত খুব ইউজ হয় গতিকে এইডালৰ কিন্তু তেনেকুৱা ধৰণৰ নহয় আমাৰ গ্লিষ্টাৰ যেটো ব্ৰাছ আছে ই ৰিয়েলি এমেজিং হয় আৰু এটা ধৰ আপোনাৰ বিশেল বিলাকৰ প্যাটাৰ্নটো ৰাউন্ড শেপত হয় যাৰ কাৰণে আপোনাৰ গামব্লিড হোৱাৰ মেইন এটা ফেক্টৰ হল আপোনাৰ ব্ৰাছ আপুনি যদি নতুন ব্ৰাছ আনি পেলাই ইউজ কৰি চাই আপুনি গম পাব যে তাত দুদিন ইউজ কৰাৰ পিছত পেইন হল আৰম্ভ কৰে গামবিলাকত কিন্তু ইয়াতে আপোনাৰ সেইটো বস্তু এনেকুৱা ধৰণৰ নহয় ইনফেক্ট আপোনাৰ বিশেল ৰাউন্ড শেপত হোৱাৰ কাৰণে খুবেই এৰি হয় আৰু ফ্লেক্সিবল নেক আপুনি এইটো দেখিছে নেকটো ফ্লেক্স কৰিব পাৰে ফ্লেক্সিবল নেক হোৱাৰ কাৰণে আপোনাৰ কি হয় 360 ডিগ্ৰী এই টাৰ্ন অভাৰ কৰে ধুনীয়াকৈ আপোনাৰ মুখৰ ভিতৰত যায় নহলে এনেকৈ গৈ চিধা চিধি যদি খুন্দা যে খায় খুন্দা খোৱাৰ পিছত দুদিনমান খুন্দা খোৱাৰ পিছত আপুনি খাব নোৱাৰা যে হয় সেইটো কিন্তু ইয়াৰ পৰা নহয় কাৰণ আপুনি এইটো ধুনীয়াকৈ ইয়াৰ নেকটো ফ্লেক্সিবল হোৱাৰ কাৰণে খুব ইজিলি আপোনাৰ মুখত ই টাৰ্ন কৰিব পাৰে তাৰপিছত আহিলে কমফৰ্টেবল গ্ৰিপটো দেখিছে আপুনি গ্ৰিপটো দেখিছে নহয় কমফৰ্টেবল গ্ৰিপ হয় আপোনাৰ ধৰতে খুব ইজি হয় তাৰপিছত আহিলে আপোনাৰ ইউনিক ডিজাইন মই এইটো কাৰণে সঁচাকৈ ডিজাইনটো কিন্তু খুবেই ধুনীয়া যদি মই এনেকৈ খাৰা কৰি দিওঁ ডিজাইনটো দেখিছেনে এটা ইউনিক ডিজাইন হয় আৰু ইয়াৰ বিচেলবিলাক আপুনি যদি চাই শেপবিলাক মানে ভেৰাইটি শেপত আছে কিছুমান লং আছে কিছুমান শৰ্ট আছে কিছুমান আপোনাৰ আৰু শৰ্ট দিছে কিছুমান আকৌ আপোনাৰ লং দিছে এনেকুৱা ধৰণৰ দিছে ইয়াৰ মেইন কাৰণ হ'ল যাতে আপোনাৰ প্লাগবিলাক খুব সোনকালে ৰিমুভ হয় আৰু দাঁতত জেন্টেল মেছেজ এটা হয় আৰু লাষ্টত যদি কওঁ টাং ক্লিনাৰটো আমি জেনেৰেলি কি কৰো বজাৰৰ পৰা এবাৰ সেই আনো নহয় আপোনাৰ হেস্কো ব্লেডৰ নিচিনা আনি পেলাই খুব ঘঁহি থাকো যে একদম হেৰি হৈ যায় গতিকে সেইটো নহবৰ কাৰণে আপোনাৰ যাতে জিভাখন আপোনাৰ কাৰণে খুবেই প্ৰয়োজন নহয় জানো যদি জিভাখনৰ সেন্সেশনটো নোহোৱা হয় তাত যদি ইনজুৰি হয় খাব নোৱাৰা হৈ থাকিলে বহুত প্ৰব্লেম হ'ব গতিকে গ্লিষ্টাৰ আমাৰ এমওয়ে চিন্তা কৰিলে যে টুথব্ৰাছডালত যদি আমি এটা টাং ক্লিনাৰ দিওঁ আৰু টাং ক্লিনাৰ যদি খুব স্মুথ কৰি দিওঁ আৰু যাতে জিভাখনো চাপ হয় তেনেহলে খুবেই ভাল হয় গতিকে এডাল যদি আপুনি ইউজ কৰে আপুনি এই গোটেইকেইটা বেনিফিট এক্সট্ৰাকৈ টাং ক্লিনাৰ কিনিব নালাগে এটা অকুপেচাৰ পইণ্ট আছে অকুপেচাৰৰ যিটো পইণ্ট হয় আপুনি যদি এনেকৈ ধৰিলে এইটো ধৰাৰ লগে লগে আপোনাৰ আঙুলিত এটা অকুপেচাৰ হয় আপোনাৰ এটা প্ৰেচাৰ পইণ্ট হয় যিটো আপোনাৰ জেনেৰেলি আমি অকুপেচাৰ কাৰণে কিছুমান হেৰি কিনো ন সেইটো আপোনাৰ ইয়াতে পাই যাব গতিকে আপুনি এই ব্ৰাছডালৰ এটা খাচিয়ত এইটো হ'ল আৰু সেইকাৰণে ইউনিকনেছ হয় এই ব্ৰাছডাল কিছুমানৰ এডাল ব্ৰাছ ডাঙৰ হোৱাৰ কাৰণে কিছুমানৰ কি হয় মুখখনে সৰু ব্ৰাছ ইউজ কৰে ন গতিকে এইটো আপোনাৰ আছে পাৰ্চনেল ক্লাছিক যেটো অলপ সৰু হয় সৰু সাইজৰ কিছুমান সৰু সাইজৰ ব্ৰাছ ইউজ কৰি ভাল পায় আৰু গোটেইখিনি এডালত সেম ধৰণৰ টেকনলজি ইউজ কৰা আছে ফ্লেক্সিবল নেক আপোনাৰ ৰাউন্ড শেপড ব্ৰিসেল এই গোটেইখিনি ইউজ কৰা আছে গতিকে যদি ইউজ কৰিব চাও মই যিমানেই নপাওঁ কিয় ইয়াৰ পৰা যদি আপোনালোকে ইউজ কৰি নাচায় তেনেহলে ইয়াৰ এফিচিয়েন্সিটো আপোনাক কেতিয়াও গম নাপাব গতিকে ইউজ কৰি চাওক তাৰ পিছত আপোনালোকে গম পাব যে এক্সাক্টলি ৰিজাল্ট কেনেকুৱা ধৰণৰ হয় এটা কিডছৰ কাৰণে আছে ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ কিডছ ব্ৰাছ এই ব্ৰাছডালৰ সেম টেকনলজি ইউজ কৰা আছে ইয়াত আৰু এটা টেকনলজি দিছে এই ৱালত খোজ কাঢ়িবও পাৰে তাৰমানে আপুনি যদি ৱালত লগাই দিয়ে সেই লটকি থাকিব তাৰপিছত আপুনি আৰু এটা আকৌ লটকি থাকিব তাৰমানে তেনেকৈ খোজ কাঢ়ি যাব পাৰে গতিকে এইডাল এটা ইউনিকনেছ হয় আপোনাৰ অৰেল কেয়াৰটো কেয়াৰ হোৱাৰ পিছত আমি আহিম হেয়াৰ কেয়াৰ মুখখন চাফ কৰাৰ পিছত আমি চুলিখিনি লওঁ চুলিখিনি আমি কেনেকৈ কেয়াৰ ল'ব পাৰি কাৰণ চুলিৰ কেয়াৰ নলোৱা যদি নলয় প্ৰপাৰলি এটা চান্সেছ 100% আছে যে টপা হোৱা গ্যাৰান্টি ফুলাৰ কাৰণ চুলি যদি গোটেইখিনি গুচি যায় সেইটো এটা চেজ যদি আপোনাৰ ড্যান্ড্ৰাফ থাকে তেতিয়াও আপোনাৰ চেজ চুলিখিনি গতিকে আমি সেই হেয়াৰটো কেনেকৈ কেয়াৰ কৰিব পাৰোঁ প্ৰথমতে আহো আমাৰ তাত খুব ভাল ৰেঞ্জ আছে যেটোক আমি সেটেনিক ৰেঞ্জ বুলি কওঁ হেয়াৰ কেয়াৰৰ শ্যাম্পু হেয়াৰ শ্যাম্পু হয় যেটো 2-in-1 হয় ইয়াত 2-in-1 হোৱাৰ ফলত কি হয় আপুনি তাৰমানে ইয়াৰ কণ্ডিশনাৰ আৰু শ্যাম্পু দুইটা মিক্স পাব আপুনি এক্সট্ৰাকৈ কণ্ডিশনাৰ কিনিব নালাগে এক্সট্ৰাকৈ মানে শ্যাম্পু এটা আৰু কণ্ডিশনাৰটো কিনিলে আমাৰ ঝামেলা হয় ধৰি লওক আৰু অল টাইপ হেয়াৰৰ কাৰণে এইটো হয় 2-in-1 শ্যাম্পুটো নেক্সট থাকিলে আপোনাৰ এন্টি হেয়াৰ ফল শ্যাম্পু এন্টি ডেন্ড্ৰাফ শ্যাম্পুটো হয় ড্ৰাই স্কিনৰ কাৰণে ড্ৰাই স্কিন আৰু ইচি স্কাল্প যেটো হয় খুব খজতি হয় যে আপোনাৰ চুলি খজুৱাই পেলাই যে গোটেই উফিবিলাক কিছুমানতো উফি আপোনাৰ খুব প্ৰমিনেন্ট হৈ যায় ন এটা কথা কওঁ দেই আপোনাৰ হেয়াৰৰ কাৰণে কিন্তু অকল হেয়াৰৰ প্ৰবলেম শ্যাম্পুৰ কাৰণেই নহয় আপোনাৰ শৰীৰত যদি প্ৰটিন ডেফিচিয়েন্সি থাকে তেনেহলে আপোনাৰ হেয়াৰত ভ্যাৰাইটিজ টাইপৰ প্ৰবলেম হ'ব পাৰে নট অনলি হেয়াৰ গোটেই বডিত হ'ব পাৰে কিন্তু প্ৰথমতে আপুনি সেইটো শ্ব' কৰিব ক'ত আপোনাৰ হেয়াৰত যেনেকৈ হেয়াৰ ফল হোৱা ডেন্ড্ৰাফ হোৱা সো আপুনি যদি ইয়াৰ লগত কিন্তু আপুনি যদি প্ৰটিনটো ব্যৱহাৰ কৰে ইটস বেটাৰ ফৰ ইউ মই সাজেষ্ট কৰোঁ আৰু মই আজিলৈকে সকলোকে তেনেকৈ সাজেষ্ট কৰিছো এইটো এন্টি ডেন্ড্ৰাফ শ্যাম্পু হ'ল ইচি হেয়াৰটো নোহোৱা মানে ইচি স্কাল্প যেটো থাকে তাত আপোনাৰ এই ইচিনেছটো নোহোৱা কৰি দিয়ে আৰু ড্ৰাইনেছটো আপোনাৰ মানে খুব ড্ৰাই হৈ থাকে যে সেইটো আপোনাৰ অলপমান মইশ্চাৰাইজ কৰি ৰাখে নেক্সটটো আহিল এন্টি হেয়াৰ ফল শ্যাম্পুটো হৈছে আপোনাৰ ফ্ৰেজাইল হেয়াৰ আৰু থিনিং হেয়াৰৰ কাৰণে জেনেৰেলি কি হয় এন্টি হেয়াৰ ফল শ্যাম্পুৱে আপোনাৰ এইটো শ্যাম্পুৰ ভ্যালুৱেশনটো কি হয়
যে আপুনি যদি ৰেগুলাৰ ইউজ কৰে ইয়াক ৰেগুলাৰ যদি ইউজ কৰে ৰেগুলাৰ বেচিছত ল'ৰা মানুহেতো ৰেগুলাৰ ইউজ কৰিব পাৰে যে লেডিছৰ কাৰণে হয়তো দুদিনৰ মূৰে ইউজ কৰিব লাগিব গতিকে যদি ল'ৰা মানুহে ৰেগুলাৰ ইউজ কৰে এক মাহত ই 1800 yes 1800 পিছ আপোনাৰ চুলি খৰা বন্ধ কৰাই দিব আৰু চুলি খৰা বন্ধ হলে আমি যে কওঁ যে লাহে লাহে টপা হ'বলৈ হৈছে এটা আসলে চুলি খৰাৰ কাৰণে হয় চুলি কিন্তু গজি কেতিয়াও নাহে এটা লিমিটৰ পিছত আপোনাৰ চুলি গজাটো ষ্টপ হৈ যায় কিন্তু আমি যদি চুলি খৰাটো বন্ধ কৰিব পাৰো এটলিষ্ট টপা হোৱাৰ পৰা আমি বাচি যামগে সো এটো এন্টি হেয়াৰ ফল শ্যাম্পুটো ইউজ কৰিব লাগে আৰু এই গোটেইকেইটা হেয়াৰ শ্যাম্পুৰ লগত আপোনাৰ আৰু এটা আছে আপোনাৰ এটো হল দুটা আছিল আপোনাৰ এটা আছিল ডেন্ড্ৰাফ শ্যাম্পু আৰু এটা ডেন্ড্ৰাফ শ্যাম্পু আৰু এটা এন্টি হেয়াৰ ফল শ্যাম্পু এই দুটাৰ লগত যদি আপুনি কন্ডিশনাৰ ইউজ নকৰে তেনেহলে কি হ'ব হেয়াৰটো ডাল হৈ থাকে সিল্কি স্মুথনেছটো নাথাকে না গতিকে কন্ডিশনাৰটো যদি কৰে ইয়াৰ পৰা বেনিফিটটো কি হয় আপোনাৰ চুলিখিনি খুব সিল্কি হয় আৰু এটা কথা কন্ডিশনাৰ কৰোতে বা শ্যাম্পু কৰোতে আপুনি সদায় মিনিমাম 1 to 1 মিনিটৰ পৰা 1.5 মিনিট আপোনাৰ চুলি ৰাখিবা আমি বহুতে কি কৰো লগালো শ্যাম্পুটো লগাই পেলাই লগালে এৰি দিলো মানে এটো থাকিলে গতিকে নেক্সট আপোনাৰ আহিলে এটা গ্লসি হেয়াৰ ৰিপেয়াৰ শ্যাম্পু যেটো আপোনাৰ কি কৰে আপোনাৰ হেয়াৰ যে কালাৰ কৰা যায় আমাৰ সেই কালাৰটো 45 ডেজ লৈকে ইনটেক্ট কৰি ৰাখে যদি আপুনি ৰেগুলাৰ ইউজ কৰি থাকে হেয়াৰ কালাৰটো আপোনাৰ যাবলৈ নিদিয়ে মেক্সিমাম শ্যাম্পু আপোনাৰ হেটো মানে কালাৰটো নোহোৱা কৰি পেলাই আপোনাৰ যেটো কালাৰ কৰে হেটো 45 ডেজ লৈকে ইনটেক্ট হৈ থাকে আৰু ইয়াৰ বেনিফিটটো হেটোৱে থাকে এই গুটেকেটা শ্যাম্পুৰ লগত আপোনাৰ এটা আছে হেয়াৰ মাস্ক আৰু এটা হল আপোনাৰ স্কাল্প টনিক এতিয়া হেয়াৰ মাস্ক আৰু স্কাল্প প্ৰত্যেকটো বস্তুৱে বহুত দীঘলীয়া মই এলাবৰেট কৰিব পৰা হেৰি আছে যদি আমি এটা শ্যাম্পুৰ বিষয়ে ক'ব যাওঁ মিনিমাম হাফ এন আৱাৰ 45 মিনিটস লাগি যাব তাৰ বেনিফিট বিলাক ক'বলৈ গ'লে তাই নেকি কিন্তু তেনেকুৱা হলে কিবা আমাৰ নেক্সট যিবিলাক স্পিকাৰ আছে তেওঁলোকে যিয়ে আৰু প্ৰেজেন্টেশনটো দিব নেক্সট প্ৰডাক্টৰ ওপৰত তেওঁলোকৰ কাৰণে টাইমটো অলপমান ইফাল হৈ যায় সো মই জাস্ট আপোনালোকক ইনফৰমেশন কি দিছো যে এক্স্যাক্টলি হয় কি বা কিয় ইউজ কৰিলে বেটাৰ হয় আৰু এই গোটেইবিলাক বস্তু কিন্তু মই নিজে ইউজ কৰি পেলাই পাওঁ মই নিজে ইউজ কৰি 2016 মোৰ এটা ইনসিডেন্ট হৈছিলে সেই ইনসিডেন্টৰ পিছত মোৰ লাহে লাহে চুলি খৰিবলৈ আৰম্ভ কৰিছে এই মাজত মানে টপালৈ ৰূপান্তৰিত হৈছিল আৰু থ্যাঙ্কস টু গড এমওএল লগত কানেক্টিং আছিল প্ৰটিন খালো আপোনাৰ এন্টি হেয়াৰ ফল শ্যাম্পু ইউজ কৰিলো তাৰ পিছত আপোনাৰ কন্ডিশনাৰ ইউজ কৰিলো হেয়াৰ মাস্ক ইউজ কৰিলো যি আপোনাৰ ডিপ কন্ডিশনিং কৰে আৰু আপোনাৰ স্কাল্প টনিক ইউজ কৰিলো যি আপোনাৰ হেয়াৰ গুৰিটো স্মুথ মানে ষ্ট্ৰং কৰি পেলাই ৰাখে কাৰণ আমাৰ ইয়াতো প্ৰটিনৰ দৰকাৰ হয় ন গতিকে এইকেইটা কৰাৰ পিছত এতিয়া আপোনালোকে যিমানেই মোৰ চুলি টানিবলৈ চেষ্টা নকৰক টানিলেও আপোনাৰ হাতত এডালো চুলি নাথাকে মই এইটো গ্যাৰান্টি দি ক'ব দিস ইজ মাই এক্সপেৰিয়েন্স আৰু মই সকলোকে হেতুৱে কওঁ যে আপুনি যদি একেটা কৰা চুলি খৰাটো যদি বন্ধ কৰিব বিচাৰে তেনেহলে আপোনালোকে এইখিনি কাম কৰিব পাৰে আৰু নেক্সট হল মূৰটো ধুই আহিলে ধুই অহাৰ পিছত আপোনাৰ মূৰত ঘঁহিবলৈ আমি জেনেৰেলি তেল ঘঁহো নহয় জানো তেল ঘঁহিবৰ কাৰণে আমাৰ হাতত এটা খুব ধুনীয়া তেল আছে এইটো হল হেয়াৰ আমলা 100% আমলা অইল হয় আৰু ইয়াৰ এটা ভাল কথা কি জানেনে মই প্ৰথমতে গম পোৱা নাছিলো আমি তেল ঘঁহাৰ পিছত নেক্সট ডে যেতিয়া মূৰটো আকৌ ধুব লগা হয় শ্যাম্পু এটা পেকেট নহয় মিনিমাম 4টা মান পেকেট আগতে ইউজ কৰিব লগা হৈছিল বা আমাৰ এয়া শ্যাম্পু হক যথেষ্ট শ্যাম্পু ইউজ কৰিব লগা হয় ইউজ কৰিলে কি হয় আপোনাৰ মানে শ্যাম্পুটো সোনকালে শেষ হ'ব লাগে আৰু গোটেই ৰুমটো তেল হৈ যায় লগতে আপোনাৰ মূৰৰ পৰা তেলখিনি গুচিও নাযায় কিন্তু কমপ্লিটলি আৰু এই হেয়াৰটো খাসিয়ত কি জানে ই নন ষ্টিকি হয় অইল ইজ নন ষ্টিকি আনবিলিভেবল গতিকে এটো ইউজ কৰিলে মই আকৌ কৈছো যে যদি যেতিয়ালৈকে ব্যৱহাৰ নকৰে মই ইয়াত যিমানে আপোনাক ইনফৰমেশন দিও কিয় সেই ইনফৰমেশন কিনিলে আপুনি কেতিয়াও মানে ভে ফিলিংছ নাপাব ইউজ কৰিলে ইয়াৰ 100% ফিলিংছ পাব ঠিক তেনেকৈ আপোনাৰ কোকোনাট অইল এটা আছে কোকোনাট অইলটো 100% কোকোনাট দি পেলাই বনোৱা ইনফেক্ট এই তেলটো ফাঁচাই এপ্ৰুভ কৰিছে যে আপোনাৰ ঘৰত যদি তেল মানে অইল নাই সবজি বনাবলৈ এটো আপুনি সেই অইল হিচাপত ইউজ কৰিব পাৰে সবজি বনোৱা এটা কথাটো হল এই কথাখিনি কলো মই আপোনাক অৰেল কেয়াৰ আৰু হেয়াৰ কেয়াৰ এটা খুব সোনকালে আমি পটককৈ অৰেল কেয়াৰৰ এটা গ্লিষ্টাৰ ডেমো এটা চাই লওঁ কিয় যে মই কোৱা কথাখিনি কিমানখিনি প্ৰুভেন হয় সো এই ডেমোটো কৰিবৰ কাৰণে আমাৰ মাজত খুব এজন ভাল ডেমনষ্ট্ৰেটৰ আছে তেওঁ নানান জুতুমনি হয় আৰু তেওঁ আপোনাৰ এখন কলেজৰ প্ৰফেসৰ হয় অলপ আগতে কৈছিলে সো ওয়েলকাম জুতুমনি আপুনি আহি পেলাই এবাৰ আমাক ডেমনষ্ট্ৰেচনটো দি দিয়ক যে গ্লিষ্টাৰটো কেনেকুৱা ধৰণৰ হয় কিয় ই বেটাৰ হয় আৰু কিহৰ কাৰণে আমি ইউজ কৰিলে ভাল হ'ব surely am I audible মোক শুনা পাইছে right yes হয় শুনি আছো ধন্যবাদ মিস্টাৰ ডক্টৰ নিপন হৈকিয়া আৰু আপুনি ইমান ধুনীয়াকৈ ইনফৰমেশন খিনি দিলে কিন্তু এতিয়া ইনফৰমেশনটো দিলে কিন্তু এতিয়া প্ৰ্যাকটিক্যালি মই দেখা নাই
যে হসাকে কেনেকুৱা হয় ডিফারেন্ট কেনেকুৱা হয় বস্তুবোৰ মানে মার্কেটৰ প্ৰডাক্টছত কে নহবা যি মার্কেটত যেনেকুৱা ব্র্যান্ডস হয় তাতকে আমাৰ লাইক এমএৰ প্ৰডাক্টছবোৰ কেনেকুৱা ডিফারেন্ট হয় তাৰ কাৰণে মই যেনেকৈ গ্লিষ্টাৰৰ কথা কৈছে অলৰেডি টুথপেষ্টৰ কথা কৈছে ৰাইট এইটো আমাৰ গ্লিষ্টাৰ টুথপেষ্ট হয় ইয়া এইটো গ্লিষ্টাৰ টুথপেষ্ট ঠিক তেনেকৈ এটা যেনেকৈ কনজিউম কৰাৰ কথা কৈছে ৰাইট মানে টুথপেষ্ট বিশেষকৈ বাচ্চাবিলাকৰ মানে সৰু ল'ৰা ছোৱালীবিলাক কনজিউম কৰা যায় কেতিয়াবা খোৱা যায় ত' ডেট ইজ ভেৰি মাছ হাৰ্মফুল এগেইন প্লাছ লগতে টুথপেষ্ট বিলাকত কিছুমান এনেকুৱা হাৰ্মফুল ইনগ্ৰিডিয়েণ্টছো থাকে যিবিলাক আমাৰ দাঁততো হাৰ্ম কৰে লগতে আমাৰ অলপ চলপ খোৱাও যায় মাইট বি ইভেন ডাঙৰ বিলাকৰো কেতিয়াবা খোৱা যায় ৰাইট চ' কেনেকুৱা কি হাৰ্মফুল হয় HCl ৰ বিষয়ে আপোনালোকে চবেই জানে হাইড্ৰক্লৰিক এচিড যিটো আমাৰ অলৰেডি ষ্টামাকত থাকে যিটো আমাৰ ডাইজেশ্যনত হেল্প কৰে ৰাইট আৰু ঠিক তেনেকে টুথপেষ্টৰো এনেকুৱা কিবা অলপ ইনগ্ৰিডিয়েণ্ট আমাৰ খোৱা গ'লে যদি আমাৰ ইনচাইড যায় সেইটোৰ লগত ৰিয়েকশ্যন হৈ পেলাই কেনেকুৱা কি হাৰ্মফুল মানে কেমিকেল ৰিয়েকশ্যন হ'ব পাৰে তে সেইটো মই বিশেষকৈ দেখাম তে তাৰ কাৰণে মই এখন দেখা পাইছে কালাৰ পেলেট এখন লৈছো এইখনত তো ইয়াতে মই তিনিটা টুথপেষ্ট ইউজ কৰিম ইনক্লুডিং আমাৰ গ্লিষ্টাৰ এতিয়া ফাৰ্ষ্টতে মই দেখা পাইছে কি আছে মই ইয়াতে গ্লিষ্টাৰ লৈছো ঠিক তেনেকে মাৰ্কেটৰ এটা বহুত ফেমাছ ব্ৰেণ্ডো লৈছো লগতে এইটো আপোনালোকে গমে পাই চাগে ডক্টৰ বিলাকে বিশেষকৈ নাম্বাৰ 1 ডেন্টিষ্ট বিলাক নাম্বাৰ 1 ব্ৰেণ্ড বুলি কয় আমাৰ ইণ্ডিয়াৰ সেইটোও মই লৈছো যাতে আপোনালোকক ডিফাৰেন্সটো দেখাব পাৰো মই সেইটোও লৈছো ইয়াতে মই আৰু লগতে আমাৰ মাৰ্কেটত আজিকালি হাৰ্বেল বুলি বহুত চলিছে ৰাইট বাবাজী টুথপেষ্ট যিটো আমাৰ বাবাজী বুলি এটা টুথপেষ্ট আছে ৰাইট বাবাজী ওলোৱা সেইটোও লৈছো মই এইটো ৰাইট তে ইয়াতে এতিয়া কি কৰিম মই অলপ হাইড্ৰক্লৰিক এচিড ইউজ কৰিম ৰাইট এইটো হাইড্ৰক্লৰিক এচিড মই লৈছো তে ইয়াতে ইউজ কৰিম মই এইটো তে কেনেকে একচুৱেলি আমাৰ হাৰ্ম কৰে আৰু কেমিকেলছ আছে নে নাই সেইটো দেখাবলৈ মই ইউজ কৰিম তো ফাৰ্ষ্ট অফ অল দেখা পাইছে ৰাইট ফাৰ্ষ্ট অফ অল মই ইয়াতে দিম কেমেৰা এংগলটো অলপ মই ই কৰি লৈছো মই ইয়াতে সব ড্ৰপছ দি আছো একচুৱেলি এইবোৰ যেতিয়া মই হাইড্ৰক্লৰিক এচিড ইউজ কৰিম এইটো কেনেকুৱা কি কেমিকেল ৰিয়েকশ্যন আছে সেইটো দেখাবৰ কাৰণে মই ইউজ কৰিছো এতিয়া আপোনালোকে দেখা পাইছে অলপ চলপ দেখা পাইছে এইটো কি হৈছে এতিয়া যদি মই ভালকে দেখা যদি পাইছে মই অলপ কেমেৰাটো এনেকে লৈছো এতিয়া এইবিলাকত তিনিটা টুথপেষ্টত যদি মই ক'বলৈ যাওঁ তাৰে দুটা যিটো মাৰ্কেট ব্ৰেণ্ড লৈছিলো বেলেগ বেলেগ তাতে দুটাত আপোনাৰ কিছু ফেন উঠি গৈছে তাৰ কাৰণে কি হৈছে একচুৱেলি এনেকে যদি দেখাব এতিয়া আৰু গ্লিষ্টাৰটো কি হৈছে গ্লিষ্টাৰৰ একো ৰিয়েকশ্যন হোৱা নাই তে এইটোৱে কি প্ৰুফ কৰিছে যে ইয়াতে কিমান কেমিকেলছ থাকে সেইটো প্ৰুফ কৰিছে আৰু লগতে কেমিকেলছবোৰৰ কাৰণে আমাৰ কেনেকে কি হাৰ্ম কৰে পেটত গৈ পেলাই আমাৰ কেনেকে কি কনজিউম কৰা যায় কেতিয়াবা আৰু তাৰ কাৰণে কেনেকে কি হাৰ্ম কৰে চ' দিছ ইজ এবাউট গ্লিষ্টাৰ ঠিক তেনেকে পাউডাৰৰ কথাও কৈছে নহবা টেলকাম পাউডাৰ তে তাৰ কাৰণে আৰু প্লাছ লগতে আমাৰ সোপ আছে সোপটোৰ কাৰণে মই এনেকে পানী লৈছো দুটা গ্লাছত ৰাইট মাৰ্কেটৰ আমাৰ বহুত ব্ৰেণ্ডছ আছে সোপৰো মানে চাবোনৰো তে সেইবোৰেও কেনেকুৱা কি কেমিকেল ৰিয়েকশ্যন কৰে আৰু কেনেকুৱা কি হাৰ্মফুল হয় তে এতিয়া তাৰ কাৰণে আমাৰ মাৰ্কেটৰ এটা বহুত ফেমাছ ব্ৰেণ্ড লৈছো এইটো এটা ফেমাছ বহুত ময়শ্চাৰাইজিং ক্ৰীম সোপ বুলি কয় সেইটো লৈছো আৰু লগতে আমাৰ এইটো পাৰ্চনা বুলি আমাৰ যিটো চাবোন তে what makes the difference now তে সেইটোৰ কাৰণে মই অলপ অলপ কাটি দিম তে ইয়াতে এটা গ্লাছত মই পাৰ্চনা চাবোনটো দিছো এনেকে কাটি একচুৱেলি চাবোন আমি বিশেষকৈ কিহৰ কাৰণে ইউজ কৰো সবে গা ধোৱাৰ কাৰণে ইউজ কৰে ৰাইট আৰু সেইটো গা ধোৱাৰ কাৰণে আমি নিজৰ হাইজিনটো মেইনটেইন কৰিবলৈ আমাৰ নিজৰ ক্লিনলিনেছটো মেইনটেইন কৰিবলৈ আমি ইউজ কৰো ৰাইট এইটো মই পাৰ্চনাটো দিলো ঠিক তেনেকে মই মাৰ্কেটৰ যিটো ব্ৰেণ্ড ইউজ কৰিছিলো সেইটোও দি চাম অলপ এইটো এটা বহুত ফেমাছ
soap হয় সবে হয়তো ইউজ কৰিছে কোনোবা নহয় কোনোবাই ৰাইট তে এই দুটাত মই এতিয়া এনেকে দি লৈছো ৰাইট এতিয়া মই অলপ মিক্স কৰিছো এতিয়া আমাৰ সাবুনটো বিশেষকৈ আমাৰ হাইজিনটো মেইনটেইন কৰিবলৈ নহবা আমাৰ যিখিনি লেটেৰা যায় ৰাইট হেতু ইউজ কৰাৰ কাৰণে মই লেটেৰা হিচাপত কি ইউজ কৰিম বিটাডিন সলিউশন ইউজ কৰিম ৰাইট এটো বিটাডিন সলিউশন মই ইউজ কৰিম which is used as a আমাৰ লেটেৰা হিচাপত আমাৰ যেটো মই কিছু ড্ৰপস দিম ইয়াতে দুটাতে দিম 1 2 3 3 ড্ৰপস আৰু ইয়াতে দিছো 1 2 3 এতিয়া কোনটোৱে সোনকালে ক্লিন কৰিব পাৰে আৰু কেনে কেনে ইফেক্টিভনেসটো হেতু দেখাম মই ইয়াত এটো দেখিছে এতিয়া মই মিক্স কৰি দিছো এটো লগে লগে বগা হৈ গৈছে ৰাইট এটোটো মই গম পালো যে আৰু অলপ দিম মই এতিয়া আৰু বেছি ভালকে গম পাব যে ৰিঅ্যাকশনটো কেনেকে নিউট্ৰেলাইজ কৰে মানে আমাৰ ইয়াতে কেমিক্যালস আছে নাই হেতু ৰিঅ্যাকশনটো নিউট্ৰেলাইজ কৰিবলৈ এটো দেখায় এটো দেখিছে নিউট্ৰেলাইজ হৈছে এটো দেখিছে তো এটো অলপ সময় আমি কৈ দিছো এখিনি আমি অলপ এনেকে থৈ দিছো তে ইয়াতে অলপ সময় পিছত অটোমেটিক্যালি গম পাই যাব এটো লাহে লাহে দেখিছে ৰাইট দেখিছে সাগে এটো লাহে লাহে হোৱাইট হৈ গৈছে দ্যাট মিন্স এটো দুনিয়াকে ক্লিন কৰি গৈ আছে ঠিক তেনেকে এটো আমাৰ এনেকে ক্লিন কৰিব পাৰা নাই ৰাইট তে এখিনি আছিল হোম পার্সোনাল কেয়াৰৰ দুটা ডেমো নহবা দুটা ডেমনস্ট্রেশন তে ইয়াৰে বিষয়ে আমি আৰু ভালকে কথা পাতিম সো ব্যাক টু নিপন শইকীয়া Yes. যেটো সোপৰ কথা কৈছিলে is really amazing মই কাম সোপটো মই নিজে ইউজ কৰি ভাল পালো প্ৰথমতে মই আমি যেটা সোপ বিলাক আনো নহয় আপুনি যিখন ট্ৰেড সোপটো থয় জেনেৰেলি এটা বস্তু চাবচোন সাবুনটো ধৰিব নোৱাৰা হয় এই আগলে ফাকে ফাকে নামনে এনেকে চাইফলে এনেকে উলাই পেলাই গুচি আহে আপুনি মানে তাৰ ডিজাইন বনাব পাৰিব ন কিন্তু আমাৰ সোপটোৰ পাৰ্সোনাল সোপৰ এটা ভাল এটা গুণ আছে কি আপুনি পানীত যদি থৈ দিয়ে সহজে আপোনাৰ গলি না যায় গেলি না যায় বুলি কম গলি না যায় বুলি নকও গেলি না যায় কাৰণ ইয়াৰ এটা ভাল আৰু এটা বস্তু হয় কি ইয়াতে আপোনাৰ এটা নতুনকৈ যেটো আপোনাৰ পাৰ্সোনাল সোপ লালে ইয়াত যদি দেখিছে আপুনি দেখিছে না এটো এটা ফ্ৰুটস আছে না এটা ফুল আছে আৰু এটা ফ্ৰুটস দিয়া আছে এই ফ্ৰুটসটো হল এভাকাডো এটো কেমোমাইল ফ্ৰুটস ফ্লাৱাৰ হয় আৰু আপোনাৰ আছে আৰ্গন কেমোমাইল অইল দিয়া আছে আৰ্গন দিয়া আছে আৰু আপোনাৰ এটো আপোনাৰ এভাকাডো দিয়া আছে এতিয়া এটা কথা কওকচোন এভাকাডো যদি আপুনি কিনিব যায় বজাৰত তাৰ প্ৰাইসটো কিমান হ'ব নহয় জানো আপুনি কেমোমাইল ফ্লাৱাৰ অইলটো সহজে পোৱা নাযায় বাৰু আৰ্গনটো তেনেকা ধৰণৰ পোৱা নাযায় এটা এভাকাডো বা 1 কেজি এভাকাডোৰ দাম কিমান হ'ব আৰু সেই এভাকাডোটো আপোনাৰ তাৰ মানে এক্সট্ৰাক্ট বিলাক ইয়াত ইউজ কৰিছে এনেকুৱা এটা সাবুন যেটো গা ধোৱা সাবুন হয় আৰু ইয়াতে 3 পিস সাবুন থাকে 3 পিস সাবুনৰ মই কিছু আপুনি যদি ইউজ কৰিব নহয় ইউজ কৰাৰ পিছত চাব আপোনাৰ গাটোত তাৰ এটা অইলি ভাব এটা থাকে তেল আপোনাৰ ডাইৰেক্ট হেৰি নহয় তাৰপিছত আপোনাৰ তেল ভাব থাকালে ময়েস্টটো আপোনাৰ মানে ইনটেক কৰি ৰাখে আৰু খুব ধুনীয়া স্মুথনেস এটা আহে আপুনি এক্সট্ৰা কৰি আহিবলে জেনেৰেলি আমি গা ধোৱাৰ পিছত এটা এবিসিডি লিখিব নোৱাৰো জানো তাৰ কাৰণে আকৌ আমি কিবা কিবি ঘহিব লগা হয় কিন্তু এটো সাবুনৰ লগত আপুনি সেই বস্তুটো এনেকুৱা ধৰণৰ নাপায় এটা বেটাৰ ফিল দিব লগতে আপোনাৰ ইয়াতে ভিটামিন এ আছে ভিটামিন ই আছে ঠিক তেনেকে আপোনাৰ আৰু এটা আছে আমাৰ পাৰ্সোনা সাবুনৰে এটো হল পাৰ্সোনা বাথিং বাৰ হয় ইয়াতো আপোনাৰ তেনে ভিটামিন এ আছে লগত অয়েল ভিটামিন ইও আছে লগত আপোনাৰ অয়েল আছে কোকোনাট অয়েল দিয়া আছে যাৰ কাৰণে আপোনাৰ কি হয় গা ধুই উঠাৰ পিছত জেনেৰেলি আপোনাৰ এক্সট্ৰাকে আপুনি আৰু বেলেগ বস্তু ইউজ কৰিব নালাগে যদি ইউজ কৰিব বিচাৰে দিনে বেলেগ কথা কিন্তু ইউজ কৰিলে কি ইউজ কৰিব গা ধুই অহাৰ পিছত মই আপোনাক যদি গা ধুই অহাৰ পিছত আপুনি ইউজ কৰে তেনেহলে এটো এটা বডি লোশন আছে জিএনএস বডি লোশন দেখিছে না চাগে ইয়েস অলপমান লাইট ওপৰৰ কাৰণে হেৰি আছে জিএনএস বডি লোশন ইয়াতে আপুনি এটা বস্তু দেখিছে এটো একেটা কি হয় জানে জি ফৰ গ্লিচাইন এইচ ফৰ হানি এটো হল আপোনাৰ পাম্পকিন সিড আমি ইমান দিনে ৰঙালাও গুটিবিলাক সব পেলাই দিছিলো ন আজি পৰা নেপেলাবা দেই কোনো নেপেলাই যাতে জমা কৰি থবা গুড়া কৰিলে তাম গাত ভৰিব ইমান কষ্ট কৰিব নালাগে আপুনি জিএনএস বডি লোশনটো লওক ইয়াতে আপুনি গুটেখিনিয়ে পাই যাব আপুনি যেনেকুৱা ধৰণৰ বিচাৰিছে খুব মিনিমাল পইণ্টত লাগে যেনেকুৱা ধৰণৰ বিচাৰিছে আপুনি গুটেখিনিয়ে পাব সো জিএনএস বডি লোশনটো নিচিনাই আপুনি ধৰিলে সাবুন লগাবলৈ ভাল নাপায়
বোলে মই চাবোন লগাব ইচ্ছা নকৰো মই জেনেৰেলি মানে বডিটো ৱাশ কৰা আৰু কিবা বেলেগ হেৰি ধৰণৰ আছে নেকি তেলে জিএনএছ বডি ৱাশ এটা আছে গ্লিচাৰিন এণ্ড হানি বডি ৱাশ আছে আপুনি এটো ইউজ কৰিব পাৰে ইয়াৰ পৰা আপুনি বহুত যেটো মই যেটো কলো যে আপোনাৰ স্কিন মানে সিল্কি স্কিন এটা এই স্কিনটো পাব আৰু তাৰ পিছত আপুনি হেতু ইউজ কৰিলে কৰাৰ পিছত পাউডাৰ কথা অলপ আগতে আপোনাৰ যিটো এটা পাউডাৰৰ কথা কৈছিলে আৰু সেই পাউডাৰটো হৈছে আপোনাৰ পাৰ্সোনাল তেল এই তেলটো জেনেৰেলি কি হয় আপুনি গৰম দিনত যদি পাউডাৰ কৰে নহয় চাওকচোন আপুনি লেডিজ সকলে বিশেষকৈ নেকলেছ পিন্ধা বা চেইন পিন্ধা দৰকাৰ নাই পাউডাৰে আপোনাৰ ইয়াত ধুনীয়া ধুনীয়া বগা বগা চেইন বনাই দিব মানে ডিজাইনেবল চেইন বনাই দিয়ে কিন্তু এই পাউডাৰটো এটা খাসিয়ত কি হয় আপুনি যদি এক হাতত লৈ এনেকৈ মাৰিও দিয়ে ই এয়াৰৰ লগত মিলি যায় মাটিতে মিলি তাৰ কোনো ধৰণৰ ৰেচিডিউ নাপায় ইমান স্মুথ আৰু ইমান লাইট হয় যে আপোনাৰ বডিত খুব ধুনীয়াকৈ এবজৰ্ব হৈ যায় আৰু খুব ধুনীয়া এটা ফ্ৰেগমেন্ট আছে জেস্কিন আছে আপোনাৰ তাৰপিছতে আপোনাৰ ইয়াতে তেনেকুৱা ধৰণৰ ৰিফ্ৰেছিং ডিঅডেন্ট মানে হেৰি দিয়া আছে আপোনাৰ ৰিফ্ৰেছিং কুলিং ৰিফ্ৰেছিং এটা হেৰি দিয়া আছে ইউজ কৰাৰ পিছত আপুনি এক্সট্ৰাকৈ যেনেকৈ আমি আগতে ঠাণ্ডা ঠাণ্ডা কুল ইউজ কৰিব লগা হৈছিলে তেনেকুৱা ধৰণৰ আপোনাৰ এইটো ইউজ নকৰিলে হয় এইটোৰ থ্ৰুদি আপুনি সেই গোটেইখিনি পাই যাব ঠিক তেনেকৈ আহিলে আপোনাৰ এইখিনি কৰিলে কৰাৰ পিছত ওলাই যোৱাৰ পিছত লেডিজ সকলৰ কাৰণে আছে আপোনাৰ বডি স্প্ৰে আৰু জেন্টছ সকলৰ কাৰণে আছে এটিটিউড বডি স্প্ৰে একেটা এটিটিউড বডি স্প্ৰে হয় ইয়াৰ এটা ভাল গুণ কি জানেনে জেনেৰেলি আমি স্প্ৰে কৰাৰ পিছত বডি স্প্ৰে লগোৱাৰ পিছত খুব বাৰ্ণ হয় স্কিনটো বেয়া কৰি পেলাই কিন্তু আমাৰ এই বডি স্প্ৰে কেটাৰ খাসিয়ত এইটোৱে যে যদি আপুনি এটো লগায় আপোনাৰ স্কিনটো খুব ধুনীয়া কৰি ৰাখিব প্লাস আপোনাৰ বাৰ্নিং সেন্সেশনটো হ'ব নেকি মই কিন্তু লগাই খুব ভাল পাওঁ আৰু সকলোকে এডভাইসো কৰিছো বহুতে মানে লগাইও বহুত মানে বেটাৰ ফিডবেক দিছে যে এটোৰ পৰা খুব ধুনীয়া এটা আৰু আপোনাৰ যেটো হেৰিটো আহে তাৰ পৰা আপোনাৰ ডিঅডৰেন্টৰ যেটো গোন্ধটো বহুত সময়লৈকে লাষ্টিং কৰে ঠিক আছে তাৰপিছত নেক্সট আহিলে আপোনাৰ এইখিনি হ'ল আপোনাৰ বডি কেয়াৰৰ ওপৰত নেক্সটটো আমি যাওঁ মেন্স গ্ৰুমিঙৰ ওপৰত কাৰণ লেডি সকলে বাৰু এইখিনি কৰিলে আপোনাৰ যিখিনি আছে সেইখিনি কৰি ললে কিন্তু মেন্সৰ গ্ৰুমিঙৰ কাৰণে আমি মেন্স বিলাকৰ এটা কথা হয় কি বাথৰুমত আমাৰ অকণ সময় বেছিকৈ এইটো কাৰণে লাগে আমি আৰু অলপমান নিজকে আৰু অকণ মানে ক্লিন কৰিব লগা হয় আৰু সেই ক্লিনিঙত কি আহে আপোনাৰ ৰিসেন্টলি আমাৰ আগতেও আছিলে কিন্তু এতিয়া ভালদৰে তাক আৰু ইম্প্ৰোভাইজ কৰি পেলাই ৰিসেন্টলি লঞ্চ কৰিছে ডাইনামাইট ৰেঞ্জ যেটো আপোনাৰ ৰেজৰ আছে ইয়াতে 5খন ব্লেড এইটা যদি চাই এটা 5খন ব্লেড আছে আৰু এটা জেলি ফৰ্ম এটা আছে এই ৰেজৰটো মই জেনেৰেলি আগতে আপোনাৰ সেই ব্লেড লগা ৰেজৰটো ইউজ কৰিছিলো এনেকৈ কাটি দিয়াৰ লগে লগে তাতে যেন মই জুই কৰাহে লগাই থৈ আহিলো তেনেকুৱা ধৰণৰ লাগিছিলে ইয়াৰ এটা ভাল হয় কি আপুনি এনেকৈ টানিলে নহয় আনি ইয়াত ৰখাই দিলে মানে ৰখি যায় যত ৰখাব বিচাৰিছে আপুনি তাতে ৰখাব পাৰে আৰু চকু মুদি আপুনি দাড়িটো বনাব পাৰে কাৰণ ইয়াত যেটো শেপটো আছে সেই 360 ডিগ্ৰী খুব ইজিলি মুভ কৰে আপুনি যদি চকু মুদি বনাই থাকে আপোনাৰ কাটাৰ চান্স একেবাৰে নাথাকে ইনজুৰি হোৱাৰ চান্স নাথাকে আৰু এটোৰ লগত যদি খুৰাটো বনাব নোৱাৰে না খুৰাটো দাড়িটো খুৰাব লাগিলে বহুত ইনজুৰি হ'ব গতিকে আপুনি যদি ফৰ্মটো বিচাৰে সেভিং ফৰ্ম যেটো ডাইনামাইটৰ আছে ইটস ৰিয়েলি এমেজিং মই কৈছো না আপুনি মই আগতে বেলেগ ফৰ্ম ইউজ কৰিছিলো ভালেই লাগি আছিলে কিন্তু মই যেতিয়াৰ পৰা এটো ইউজ কৰিছো খুব কমত খুব ধুনীয়া এটা ফৰ্ম হয় আৰু ইয়াত আছে ৰেড কেভিয়াৰ যিয়ে নেকি আপোনাৰ ৰিভাইটেলাইজ কৰে আপোনাৰ স্কিনটো ৰিভাইটেলাইজ কৰাৰ কাৰণে কি আপুনি যেতিয়া দাড়িটো বনাই নহয় খুব স্মুথলি গুচি যায় আৰু খুব ধুনীয়া এটা স্মেল ওলাই ইয়াৰ পৰা আৰু খুব কুল মানে এটা হেৰি দিয়ে আপোনাৰ ফিলিংস দিয়ে যে আপোনাৰ দাড়ি বনালে এক্সট্ৰাকৈ আপুনি সেভিং লোশন নলগালেও চলি যায় আৰু জেনেৰেলি আমি সেভিং দাড়ি বনোৱাৰ পিছত যদি সেভিং লোশন লগোৱা যায় তেনেহ'লে কথাই নাই মেক্সিমামৰ কি হয় আপোনাৰ জপিয়ে থাকিব লগা হয় কিন্তু এটোৰ পৰা আপুনি সেই ফিলিংস নাপায় সেইটো তেনেকুৱা ধৰণৰ নহয় নেক্সট আহিলে আপোনাৰ হেয়াৰ ক্ৰীম ইটস ৰিয়েলি এমেজিং এটা নতুনকৈ হেয়াৰ ক্ৰীমটো যেটো দিছে তাত আপোনাৰ আছে আৰ্গন অইল দিয়া আছে হেয়াৰ ক্ৰীমত মোৰ বাৰু বেছি চুলি নাই হেয়াৰ ক্ৰীম লগাবলৈ যিবিলাকে জেনেৰেলি লগায় তেওঁলোকে এইটো যদি লগায় আৰু হেয়াৰ ক্ৰীমৰ এটা কথা কিন্তু হেয়াৰ ক্ৰীম লগাই পেলাই আপুনি যেতিয়া সন্ধিয়া ঘৰলৈ আহি পেলাই কিন্তু মূৰটো ধুই দিব নহলে হেয়াৰ লগাবলৈ মানে ক্ৰীম লগাবলৈ হেয়াৰ নোহোৱা হৈ যাব গতিকে আপুনি হেয়াৰ ক্ৰীমটো সদায় ইউজ কৰোঁতে আপুনি খালি ওয়াশ কৰিবলৈ নাপাহৰিব আৰু ওয়াশ কৰিবলৈ আমাৰ এটা শ্যাম্পুটো আছে যেটো শ্যাম্পুৰ মই কলো বেটাৰনেছটো কলো আৰু ঠিক তেনেকৈ আপোনাৰ আজিকালি কি হয় আমি খুব মানে ফেস ওয়াশ কৰোঁ ল'ৰাবিলাকে আগতে ছোৱালীবিলাকে কৰিছিল আজিকালি ল'ৰাবিলাকেও কৰা হৈছে কাৰণ সৌন্দৰ্যতাটো কাক ভাল নালাগে বাৰু নিজে ধুনীয়া হৈ থাকিবলৈ সকলোৱে বিচাৰে ন গতিকে এটা হেয়াৰ মানে সেভিং এটা ফেস ওয়াশ আছে যেটো ফেস ওয়াশ জেনেৰেলি বাকিবিলাক ফেস ওয়াশ কি হয় আপোনাৰ দাড়িবিলাকৰ ভিতৰলৈ গুচি আমাৰ যদি দাড়ি থকা ল'ৰাবিলাকে বনায় তেওঁলোকৰ ভিতৰলৈ গুচি নাযায় বাহিৰতে অকল দাড়িখিনিহে সাফ কৰি থৈ আহে স্কিনটো তেনেকৈ ৰৈ যায় কিন্তু আমাৰ যেটো মানে ফোম আছে ফোম ফেস এটোৱে কি কৰে আপোনাৰ মানে ডিপ গৈ দাড়িখিনি গুৰিলৈকে গৈ পেলাই আপোনাৰ দাড়িখিনি পুৰা সাফা কৰাত খুব ইজিলি হেৰি কৰে মানে হেল্প কৰে আৰু খুব ধুনীয়াকৈ এটা খুব ধুনীয়া স্মেল এটা হেৰি কৰে
লাষ্ট আৰু এটা আছে আপোনাৰ 3-in-1 এটা শ্যাম্পু আছে যেটো থদি আপুনি তাত মূৰ ধুব পাৰে তাৰ পিছত মুখখনো ধুব পাৰে আৰু আপুনি গাটোত মানে আমি যেটো এৰি গ সাবুন সোপ বা আপুনি যেটো ধৰিলক বডি ওয়াশ লগা যায় হেতু নলগে হেতু দি আপুনি এই দুটা কাম কৰিব পাৰে এসে কাৰণ হেখিনি কৰিবলৈ আমাক ধৰিলক টাইমটো যথেষ্ট লাগে কিন্তু এটাটো যদি হৈ যায় খুব বেটাৰ হয় সো এখিনি পাৰ্সোনাল কেয়াৰ ভিতৰত আসলে ইয়াটা টোটাল পাৰ্সোনাল কেয়াৰ যদি প্ৰডাক্ট হয় আপোনাৰ মই যদি ক'বলৈ যাওঁ 58 টাইপস আছে প্ৰডাক্টস আৰু গোটেইখিনি প্ৰডাক্টৰ কথা যদি ক'বলৈ যাওঁ আজি তেনেহলে আপোনালোক কোনো ঘৰলৈ যাব নোৱাৰে গতিকে 58ৰ নহলনি মই যিমানখিনি জেনেৰেলি এসেনশিয়াল হয় ৰেগুলাৰ ইউজ হৈ থকা মই তাৰ বিষয়ে ক'লো ইয়াৰ পিছত আহো আমি পাৰ্সোনাল কেয়াৰ পিছত আমি কি আহো অলপ আগতে কৈছিলে যে হোম কেয়াৰ এটা হোম কেয়াৰ ৰেঞ্জত কি আছে আমাক ক'বলৈ খুব ভাল স্পিকাৰ এজন আছে খুব এক্সপার্ট স্পিকাৰ আছে তাক মই ডিজিটালি ইনভাইট কৰিছো নাৰায়ণ ৰূপম প্ৰিয়া থ্যাংক ইউ নিপন হকিয়া ইয়েস আমি দেখা পালো পার্সোনাল কেয়ার এটা আমাৰ হিউজ ৰেঞ্জ আছে সো নেক্সট মই যেটো টপিক কভার কৰিম ইন নেক্সট 5-10 মিনিটস হোম কেয়ার সো ইয়েস আমাৰ এমওয়ে প্ৰডাক্টছৰ গোটেইবিলাক প্ৰডাক্টছৰ এগেইনষ্টত এটা word use কৰা হয় care because this basically cares and home care যদি products আমি ক'ব যাও ঘৰত আমি ঘৰখন সাফ চিকুণ কৰি ৰাখিবৰ কাৰণে যিখিনি products লাগে এখিনি আমাৰ home care range-ৰ আন্ডাৰত আহে so yes so প্ৰত্যেকটো প্ৰডাক্টৰ আপোনাৰ এটা ইউনিক সেলিং পইণ্ট থাকে বা ইউনিক সেলিং প্ৰপজিশন থাকে so আমাৰ ক্ষেত্ৰত বা এমওয়ে প্ৰডাক্টছৰ ক্ষেত্ৰত USP যদি মই ক'বলৈ যাও so তিনটা home care products-ৰ তিনটা USP আছে so first USP is effective the products are very very effective these are economical and eco-friendly apuna environment dot kono hani nokore and finally these are economical mane bahute bhabibo pare je yes effective hoy baru thik ase eco-friendly o hoy kintu economical hoy na hoy yes definitely it's pocket friendly thik ase so first product to loi moi jao first product is the laundry detergent it's in liquid form the liquid form ot thake ami acid buli ko acid laundry detergent again the laundry detergent tur mane jodi moi again USP to kobole jao yat already apunar ki koy smoothener tar bisot apunar whitener already built in ase apuni extra ke aru smoothing ba whitening or karone belage eku dibo na lage and it's in a very very concentrated form 1 liter panit only 1 ml right apuni nije hisab kori saw yate hisab khon moi just dekhwai disu apnake pisot bhalke sai lobo paribo yat apuni dekha pabo matro 10 ml lage for small washing machine konmai jodi machine wash kore tanal 10 ml lage tar pisot apunar medium washing machine 15 ml and large washing machine 20 ml etia cost jodi moi saboloi jao per 10 ml cost only 8 rupees so apnake dekhile je effectively কাম কৰেও প্লাস effectiveness to আপোনালোকে গম পাবো এটা দুটা ডেমো হয়তো জ্যোতিমণি আমাৰ লগত শেয়াৰ কৰিব effectiveness to আপুনি দেখা পাবো but yes it's very very economical and economical to our pockets ঠিক আছে so this is normal essay আৰু এটা আমাৰ লগত আছে essay delicate for our delicate cloth like winters or আমাৰ জিবুৰ থাকে বা আমাৰ জিবুৰ অলপ এক্সপেন্সিভ ধৰক সিল্ক মানে কিছুমান আমাৰ থাকে ন লেডিজ বিলাকে ইউজ কৰে সিল্ক ক্লথ সো হেবোৰৰ কাৰণে আমাৰ এসেট ডেলিকেট টু আছে নেক্সট প্ৰডাক্ট যদি মই কওঁ that is our dish drop যেটো আমি বাসন ধোৱাৰ কাৰণে বহুত দিগদাৰি পায় বাসন ধুবলৈ কিয় বাসন ধোৱাৰ সময়ত আমাৰ লেডিজ বিলাকৰ ক্ষেত্ৰত বেছিকে তেওঁলোকে ইউজ কৰে বাসন ধুৱে সো হাতবোৰ আমাৰ মানে বহুত ধৰণৰ প্ৰবলেমছ আৰম্ভ হৈ যায় আমি দেখো আমি বহুত ক্লায়েন্টসও পাইছো তেনেকুৱা problems কিছুমান হয় because of dish washing যেটো মার্কেটৰ ব্র্যান্ড ইউজ কৰে but in our case আমাৰ আপুনি চাওক যে এলোভেৰা বা শিশো এনেকুৱা ধৰণৰ কিছুমান ইনগ্ৰেডিয়েন্ট দি আমাৰ ডিশ ওয়াশটো বনোৱা হৈছে যেটো it's good for our skin ই কোনো ধৰণৰ আপোনাৰ হাতখনত অনিষ্ট নকৰে and it's very very effective ই তিনটা ধৰণৰ actually fat কাটে animal fat dietary fat and vegetable fat apuni yaru effectiveness to eta demot apnaloke definitely gom pabo aru yaru apni cost effectiveness to very very less apunar ebur gote concentrated form ot thake aru apuni dilute kori pelai mane dilution bottle ot banai lobo lage thik ase
দেন আহিলে আমাৰ মাল্টিপাৰপাছ ক্লিনাৰ, ডেট ইজ LOC, লিকুইড অৰ্গেনিক ক্লিনাৰ, নামটোৱে কয় অৰ্গেনিক ইন নেচাৰ। এতিয়া আপোনালোকে চাব, আপোনালোকে যিবোৰ ফ্লোৰ ক্লিনাৰ ইউজ কৰে সচৰাচৰ মাৰ্কেটৰ, সেইবোৰ নৰ্মেলি তাত লিখা থাকে ডেঞ্জাৰ বুলি লিখা থাকে, কিপ ইট আউট অফ ৰিচ অফ চিলড্ৰেন বুলি লিখা থাকে। কিন্তু আমাৰ ইয়াতে আপুনি চাব, ইয়াতে বায়োগেছ ফৰ্মুলা দিয়া আছে, তাৰমানে এগেইন ইটছ এনভাইৰনমেন্ট ফ্ৰেণ্ডলি, প্লাছ ইয়াত কোকোনাট অইল ডেৰিভেটিভছ দিয়া আছে। এগেইন নৰ্মেল আপুনি যদি মানে মাল্টিপাৰপাছ ক্লিনাৰ কিবা আনে, তো আপুনি যদি হাতত ডাইৰেক্টলি ইউজ কৰে, দেন ইউ সি দেয়াৰ আৰ ইৰিটেশনছ হেপেনিং ইন ইয়ৰ হেণ্ড। কিন্তু আমাৰ এইটোৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা আপোনাৰ প্ৰব্লেমছ নহয়। এগেইন কষ্ট পাৰ ইউজ ইজ ভেৰি ভেৰি লেছ, 6 ml ইন 1 লিটাৰ ৱাটাৰ, 1 লিটাৰ পানীত মাত্ৰ 6 ml লাগে, মোটামুটি 2-3 টকা এটা খৰচ হয় পাৰ আপুনি যদি মানে ক্লিনিং হেৰিটো চাই আৰু মিলাই চাই। আৰু প্ৰত্যেকটো প্ৰডাক্ট আপুনি এটা এটা বটল দি নাম্বাৰ অফ বটলছ বনাব পাৰে। প্লাছ আমাৰ প্ৰত্যেকটো এই তিনিটা প্ৰডাক্টে SA প্লাছ ডিছড্ৰপ এণ্ড দি LOC কামছ ইন 3 ডিফাৰেণ্ট সাইজেছ। এটা 1 লিটাৰৰ বটল আহে, এটা হাফ লিটাৰ বটল আহে, এটা 200 ml বটল আহে। সো কোনোবাই যদি ভাবে যে ইয়েছ আই উড জাষ্ট লাইক টু ইউজ এ স্মল ওয়ান, সো আপোনালোকে তেনেকৈ অফ কৰিব পাৰে, ঠিক আছে। সো নেক্সট প্ৰডাক্টটো যদি মই কওঁ, ডেট ইজ জুম। এগেইন ইটছ এ ভেৰি ভেৰি পাৱাৰফুল ডিগ্ৰিজাৰ। এতিয়া আমি যেতিয়া কিচেনত কাম কৰোঁ, আমি কিচেনত বহুত পইচা খৰচা কৰি পেলাই একচুৱেলি আমাৰ কি কয় চিমনি লগাওঁ বা তেনেকুৱা ধৰণৰ টাইলছ লগাওঁ, ৰাইট। সো কিন্তু ইন ডিউ কোৰ্স অফ টাইম আমি দেখা পাওঁ যে যিবোৰ তেল চিটিকনি পৰে বা তেনেকুৱা ধৰণৰ এইবোৰ বস্তুৰ কাৰণে ষ্টিকি এটা মানে এনভাইৰনমেন্ট হৈ যায় গোটেই কিচেনটোৰ ভিতৰত, আৰু সেইটো গুচোৱাটো বহুত দিগদাৰী হৈ যায়। ইন দিছ কেছ জুম ৱৰ্কছ ৱণ্ডাৰ্ছ। আপোনালোকে এইটো ডেফিনেটলি এণ্ড চিয়ৰলি এই প্ৰডাক্টটো ইউজ কৰি চাব, আপোনালোকে উইল গেট এ ভেৰি ভেৰি গুড ৰিজাল্টছ। এইটো এগেইন আপোনালোকে ডাইলুট কৰি ল'ব লাগিব, কনচেনট্ৰেটেড ফৰ্মত থাকে, মাৰ্কেটত ইয়াৰ কম্পিটিটৰ নাই, আপোনালোকে নিজে ৰিচাৰ্চ কৰি চাব পাৰে, ঠিক আছে। সো দিছ ইজ জুম। দেন আহিলে আমাৰ ডিসইনফেক্টেন্ট ক্লিনাৰ, that is Parsu. Again, Parsu acts as a disinfectant, it acts as a sanitizer, it acts as a virucide and also deodorizar. Virucide means virus, it kills HIV-1 virus. So it's a very very effective actually disinfectant. In fact during COVID time আমি সকলোৱে প্ৰডাক্টটো ইউজ কৰিছো। এইটো এগেইন ডাইলুটেড ফৰ্মত আপুনি ইউজ কৰিব লাগে। আপুনি ডাইলুশন বটল বনাই ললে, বনাই পেলাই স্প্ৰে কৰি দিলে, and it kills it doesn't leave any residue and it actually evaporates. আৰু আপোনাৰ আপুনি নিশ্চিন্ত হৈ থাকিব পাৰে যে আপোনাৰ ইনফেক্টেড হৈ গৈছে মানে যেটো জায়গাত আপুনি actually স্প্ৰে কৰে। নেক্সট প্ৰডাক্ট যদি মই কওঁ কাৰ কেয়াৰ। কাৰ কেয়াৰৰ কাৰণে আমাৰ কাৰ ওয়াশ এটা আছে। এগেইন ইট ইজ ইন এ কনসেন্ট্ৰেটেড ফৰ্ম। এটা বটলেদি 500 আধা লিটাৰ বটল দি আপুনি 100 ওয়াশেছ কৰিব পাৰে, আপুনি 100 বাৰ গাড়ীখন ধুব পাৰে। ইয়েস, ই বহুত স্মুথলি আপোনাৰ গাড়ীখন ক্লিন কৰে। আমি বহুত লাখ লাখ টকা দি খৰচা কৰি পেলাই গাড়ী এখন কিনো, কিন্তু আলটিমেটলি হোৱাট ডু ইউ ডু, এই 2 টকীয়া মূৰত ঘঁহা শ্যাম্পু দি আমি গাড়ীখনত মানে ইউজ কৰোঁ, which actually erodes the color of the car, গাড়ীৰ কালাৰটো ই নষ্ট কৰে। So in this case the car wash, our car wash works very well. Next, গাড়ীখন ধুই পেলাই আপুনি এটা পলিশ কৰিব বিচাৰিব ডেফিনেটলি। So হেতু কাৰণে আমাৰ silicone glaze আছে। Silicone glaze again it gives a showroom finish to your car. It not only cleans your car, it also cleans any মানে মেটালিক বস্তু, আপোনাৰ ধৰক টেপ আছে, মেটালিক টেপ যদি কৰবাত আছে আপোনাৰ ঘৰত, বা ব্ৰাছৰ আপোনাৰ কিমান ইউটেনসিলস আছে, সো হেবোৰো আপুনি এটো দি ক্লিন কৰিব পাৰে। সো মাল্টিপারপাস আপুনি হিচাপে ইউজ কৰিব পাৰে। সো এইখিনি হল কাৰ কেয়াৰ। এন্ড কামিং টু দি ফাইনাল প্ৰডাক্ট, বহুত ৰিসেন্টলি লঞ্চ হৈছে, দিস ইজ Amway fruit and vegetable wash. Again, during COVID time, again people came back to the point that আমি সব বস্তু ধুই পেলাই খাব লাগে, সবজি বা আমাৰ শাক পাচলি ধুই খাব লাগে। আমি জানো যে বহুত শাক পাচলিত সাৰ দিয়া হয়, প্লাস আপোনাৰ সবজিত আপোনাৰ কি কয় ফ্ৰুটছৰ আপোনাৰ
বহুত ধৰণৰ ওয়েক্সিং কৰে বা তেনেকুৱা ধৰণৰ বিভিন্ন বস্তু আমি জানো কিন্তু জানিলেও আমি কি কৰো বস্তুটো হয়তো ইগনোৰ কৰো বা আমি ৰাস্তা বিচাৰি নাপাও কেনেকৈ আমি এটো ক্লিন কৰিম সো হেতু কাৰণে দি এমওয়ে fruit and veggie wash is the solution yate it works 5-in-1 yet 5-in-1 properties jodi mo koboloi jao first hoise it cleans your bacteria or fungus it cleans waxes heavy metal clean kore it cleans the dirt and pesticides jikhini apnar sabji ba fruits ot thake so use koribole ekdom সহজ apuni etu again concentrated form ot thake add 5 ml to water apuni tat soak kori thole apnar sabji ba vegetable to soak kori thole pele laike apuni oloman goi dile 10 minute rakhi pele goi di mane running water ot apuni thui dile কোনো residue apnar roi na jay ya hetu eta added advantage aru it actually kills your germs and waxes and everything so that you can actually eat healthy বহুত বস্তু আমি কেঁচাই খাব লাগে কেঁচাই খাব বিচাৰো so with this you can actually eat so এখিনি আসলে মোৰ home care products so I end my presentation here and over to you Jyotimani to show one or two demos to feel the experience of the products actually thank you oh, wow thank you Mr. Rupam wow that was a wonderful set of information aru bahut beshi informative asil kintu etue practically ami sao aru মানে due to time constraint মই বহুত বেছি দেখাব নোৱাৰিম so only one or two বহুত fast মই দেখাই আছো so first of all SA ৰ কথা কৈছিল আমাৰ যেটো liquid detergent laundry cleaner হেতুৰ কাৰণে মই দুটা jar লম এনেকে এটা মই SA লম আৰু এটা মাৰ্কেট যিবিলাক আমি ব্র্যান্ড ইউজ কৰো ৰাইট মাৰ্কেট ব্র্যান্ড সবে জানে বহুত বেলেগ বেলেগ ধৰণৰ আছে পাউডাৰ ফৰ্মত আছে তে হেবোৰ ইউজ কৰিম তে তাৰ কাৰণে মই দুটা জাৰতে পানী লৈছো এনেকে অলপ অলপ পানী লৈছো আৰু ইনফ্যাক্ট আমাৰ প্ৰত্যেকটো প্ৰডাক্টে ইমান বেছি ভাল লাগে ডেমনস্ট্ৰেট কৰি পেলাই ইমান বেছি সহজে দেখাও পাৰি তে ইট বিকামস ভেৰি মাচ ইজি টু শো ইচ এন্ড এভৰিথিং আৰু যেনেকৈ কৈছিল কষ্ট ইফেক্টিভ তিনটা ইৰ বিষয় কৈছিল মিস্টাৰ ৰূপমে যে তাৰ কাৰণে এতিয়া আমাৰ SA টো যেনেকৈ এইটো SA এনেকে আহে 1 লিটাৰ ফৰ্মত আহে তাৰপিছত হাফ লিটাৰ ফৰ্মত আহে তেনেকে এটো আমাৰ কষ্ট ইফেক্টিভ কিয় কাৰণ আমাৰ per liter only 1 ml আমি ইউজ কৰিব লাগে তে এনেকে আমাৰ pour and measure cap দিয়া থাকে তে যাৰ কাৰণে বহুত ইজি হৈ যায় ওয়েস্ট নহয় অলপ আৰু যিখিনি লাগে অকল সেইখিনি ইউজ কৰিলে হ'ল তে that means 5 liter of water যদি আমি এটা বাকেট মানে এবালটি কাপোৰ ধুব লাগে so we will be using 5 ml এনেকে ইয়াতে আছে এনেকে মাৰ্কিংস কিছুমান আছে পজিশনস 5 ml 10 ml এনেকে আপোনাৰ হিচাপত লৈ লব পাৰে ইয়াতে যিখিনি অলপ পানী লৈছো মই few drops দিছো এনেকে only few drops right আৰু ঠিক তেনেকে মই মাৰ্কেটৰ এটা বহুত ফেমাস প্ৰডাক্ট লৈছো যেটো সকলোৱে জানে right so by looking at the color সবে গম পাইছে এটো তো এটো মই অলপ এনেকে দি লম right আৰু ইয়াৰে আমাৰ পৰিমাণটো আমি একো নাজানো যে কিমানখিনি দিব লাগে কিমানখিনি দিব না লাগে আমি জাস্ট আন্দাজত দি দিও right তে এটো এতিয়া ফার্স্ট অফ অল কি হয় মই চেক কৰিম দুটা এটো আছে আৰু এটো মাৰ্কেটৰ এতিয়া চেক কৰিলে এটো আৱাজ শুনিছে ৰাইট আই থিংক সো নতুন মানুহসকলে কব পাৰিব কোনোবাই আৰু জুনে ইচ্ছা কৰে কব পাৰে এটোৰ আৱাজটো শুনি আছে ৰাইট আৱাজ শুনি আছে সাউন্ড আৰু এটো মই এটা চেক কৰিছো মানে লৰাইছো বাট এটোৰ এতিয়া আৱাজ নাই আৰু ৰাইট সো এটো কি প্ৰুফ কৰে দ্যাট মিন্স মেচিনত গৈ পেলাই আমাৰ যেতিয়া এনেকে মেচিন ওয়াশৰ কাৰণে আমাৰ এটো বেস্ট বুলি কিয় কৈছে অলৰেডি মিস্টাৰ উপমে কৈছে যে এসএ মেচিন ওয়াশৰ কাৰণে বহুত ভাল ইনফ্যাক্ট হাতেৰে ধোৱাৰ কাৰণে অবভিয়াসলি ভাল কিন্তু ইয়াতে এটো কি হয় আপোনাৰ ইমান বেছি ফোমটো ইমান বেছি উঠি যায় আমাৰ যেটো ফেন বহুত বেছি উঠি যায় তাৰ কাৰণে কি হয় মেচিনৰ ব্লেডছ বিলাক মানে এটা সময়ত ইমান বেছি প্ৰেসাৰ পৰি যায় আৰু লগতে ইলেক্ট্ৰিসিটি বেছিকে কনজিউম কৰা আৰম্ভ কৰে so that makes a lot of difference আৰু লগতে এটো আপোনাৰ লো ফোমিং টেকনলজি আছে আৰু বায়োকুৱেছ ফৰ্মুলা যেটো ইকোলজিক্যাল বুলি কৈছিল বায়োকুৱেছ ফৰ্মুলাৰে বনোৱা হয় এখিনি পানী আপুনি 3 বাৰলৈকে ইউজ কৰিব পাৰে আৰু লগতে ইয়াৰে পিছত এখিনি পানীয়ে আপোনাৰ যিকোনো গছ গছনিৰ তো দিব পাৰে that means বায়োকুৱেছ ফৰ্মুলাৰে যেহেতুকে বনোৱা হৈছিল তে এটো কোনো হাৰ্ম নকৰে নেচাৰক আমাকটো হাৰ্ম নকৰে লগতে নেচাৰকো হাৰ্ম নকৰে এটো দেখিছে এতিয়া
প্লাস লগতে এটো যদি চাবলৈ যায় দেখা পাইছে নাই কিছুমান ৰেচিডিউজ আছে তলত ৰাইট হয়নে দেখা পাইছে সবে কিছুমান ৰেচিডিউজ আছে যিবিলাক কেতিয়াও মিক্স নহয় এইবোৰ কিছুমান ৰেচিডিউজ আছে যিবোৰ কেতিয়াও মিক্স নহয় right হেতুৰে কি proof হয় that means there are some stone dust নহয় bone dust নহবা কিছুমান এনেকুৱা ingredients দিয়া থাকে যিবিলাক প্লাষ্টিক মেটেৰিয়েলৰ নহবা স্ক্ৰাবাৰ হিচাপত ব্যৱহাৰ হয় যাৰ কাৰণে আপোনাৰ এটো স্ক্ৰাবিং হিচাপত ব্যৱহাৰ হয় আৰু লগতে স্কলাৰ বিলাক নহবা যিবিলাক আমাৰ হেবিলাক কাটিবলৈ আৰম্ভ হয় তে এটোটো গম পালো এতিয়া নেক্সট আমি কি চাম কিমান কেমিক্যালছ দিয়া থাকে মাৰ্কেটৰ প্ৰডাক্টছত এটো হেতুৰ কাৰণে মই কি কৰিম আমাৰ নেচাৰেল ডাই হিচাপত এটা বস্তু ইউজ কৰিম যেটো সকলোৱে জানে which is টাৰ্মাৰিক হালধি গুৰি মই ইউজ কৰিম দেখিছে চাগে তে এটো মই অলপ ইয়াতে হালধি গুৰি দি দিম এতিয়া যেতিয়া আমি যিকোনো নরমাল পানীৰ লগত হালধি গুৰি যেতিয়া মিক্স কৰো তেতিয়া কেনেকুৱা কালাৰ হ'ব লাগে বাৰু কোনোবাই ক'ব পাৰিব yellow মানে কালাৰ নেচাৰেল হৈ থাকিব লাগে yes so যদি কেমিক্যালস থাকে তে হেতু obviously react কৰিব তে আমাৰ যে কেমিক্যালস নাই আমি যে হেতু কৈ আছিলো বাৰে বাৰে তে হেতু দেখুৱাৰ কাৰণে মই এটো টাৰ্ম ইউজ কৰিছো আৰু এটোটো ইউজ কৰিছো মই ইয়াতে এটো দেখিছে এটো মই মিক্স কৰিছো এতিয়া মিক্স কৰাৰ লগে লগে কালাৰটো অলৰেডি চেঞ্জ হোৱা আৰম্ভ হৈছে দেখিছে চাগে this is the difference right ইয়াতে কি দেখিছে আপুনি এটা হৈ গৈছে আপোনাৰ পুৰা একদম ৰেড কালাৰ টাইপৰ তাতে গম পাই যে কিমান বেছি হাৰ্মফুল ইনগ্ৰেডিয়েন্টস কিমান বেছি কেমিক্যাল দিয়া আছে আৰু মই যেটো থিওৰিকে কৈছিলো দিস ওয়াটাৰ এই পানীখিনি আপুনি গছগছনিও দিব পাৰে তে তাৰ কাৰণে মই মোৰ ভন্টিৰ তাৰমানে বনসাই একডাল আছে she is very much interested in bonsai so tate moi di disu that means that much safe right so I can pour it mane nisinto mote moi dibo paru that means that much activities aru hetu har hisabot kaam koribo so that makes a lot of difference so ekhini asil aru bahut khini asil actually mane amar prottektu bostu demonstrate kori pelai নহবা practically dekhao pari so that makes a whole difference but because of time constraint hoyto aji gute khin noarim mane eta aru noarim so back to the host thank you very much Jyotimoni মই এবাৰ বিচাৰিম Jyotimoni স্পটলাইটতে আছে সাগে এবাৰ আপুনি এই যেটো সপৰ হেতু আছিল এবাৰ আপুনি দেখাই দিয়ক সন্মুখত কুইকলি আমি ৰেপ আপ কৰিম জাস্ট ৰেপ আপ কৰাৰ আগতে ডিফাৰেন্স তো সাউথ প্ৰডাক্টৰ ডিফাৰেন্স তো সাউথ why to choose অলৰেডি আমি ব্যৱহাৰ কৰি থকা প্ৰডাক্টৰ ওপৰত আমি এমওএ কিয় চুজ কৰিম এমওএ কৰ্পোৰেচনৰ প্ৰডাক্টবোৰ কিয় চুজ কৰিম ইটস দা ডিফাৰেন্ট গম পাইছে ভালকে চাই লওক আপোনালোকে ইয়াতে যে আমি দেখালো কিন্তু আপোনাৰ অধিকাৰ আছে আপুনি নিজে ইনভেস্ট কৰক আৰু বস্তুখিনি নিজে বুজি লওক এটা আপোনাৰ ক্লেৰিফাই হ'ব বস্তুবোৰ সো মই কুইকলি ৰেপ আপ কৰিম থ্যাংক ইউ ভেৰি মাচ মিস্টাৰ ৰূপম ডক্টৰ নিপন হুইকিয়া আৰু জ্যোতিমণি আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় আৰু পাৰ্সোনাল এক্সপেৰিয়েন্স আৰু প্ৰেক্টিক্যাল নলেজ কিনে আমাৰ লগত শেয়াৰ কৰাৰ বাবে এবাৰ মই সকলোকে বিচাৰিম এবাৰ আপোনালোকে আনমিউট কৰি লওক প্লিজ কাৰণ কিয় তেখেতসকলে ইমান বিজি প্ৰফেশনত থাকিও আজি আমাৰ সন্মুখলৈকে আহিছে ডিউ টু কোভিড সিচুৱেচন আমি আপোনালোকৰ লগত জুমত থ্ৰুৰে কানেক্ট হ'ব পাৰিছো নিজে নিজৰ ঘৰত থাকি আমি সকলে ইটোৱে হিটোৰ লগত কানেক্ট হৈছো সো ইটস অসাম মানে সো বিচাৰিম সো থ্যাংক ইউ ভেৰি মাচ এবাৰ সকলে হাত চাপৰি দিয়ক তেখেতসকলৰ কাৰণে মই কুইকলি ৰেপ আপ কৰিম যে আমি এই কথাখিনি আমাৰ নিজৰ লগত ৰাখিলেই হ'ব জানো যে আমি তো গম পালো যে কি যে ব্ৰেণ্ড এক্সপেৰিয়েন্স খিনি দেখিলো আৰু বহুত আমাৰ আসলতে বহুত খিনি আছিল আজি কিন্তু ডিউ টু টাইম কনষ্ট্ৰেন্ট আমি এখিনিতে সামৰিব লাগিব যে যিখিনি প্ৰডাক্ট আমি চালু আজি সেই ব্ৰেণ্ড এক্সপেৰিয়েন্স খিনি গম পালো যে ইয়েস আৰু বহুত মানুহ এনেকুৱা আছে এটা দুটা প্ৰডাক্ট ইউজ কৰি আছে কিন্তু ইমান নাজানিছিলে যে এনেকুৱা হ'ব পাৰে ডিফাৰেন্সটো গম পালে যে আমি কেনেকৈ চুজ কৰিব লাগে প্ৰডাক্টখিনি আৰু কিয় কৰিব লাগে ইমিডিয়েটলি নিজৰ তাতে অকল এই এক্সপেৰিয়েন্স গুডনেস খিনি নিজৰ তাত ৰাখিলেই নহব সেইখিনি আমি ওচৰ চুবুৰীয়া লগত মোৰ যিখিনি ভাল পোৱা মানুহ আছে সেইখিনিৰ লগত এটলিষ্ট শ্বেয়াৰ কৰাটো বহুত বেছি দৰকাৰী বুলি মই ভাবো আৰু এইখিনি বস্তু আমি যদি শ্বেয়াৰ নকৰো আমি ভুল কাম কৰি আছো দুখী হয় আসলতে যদি সেইখিনি নকৰো কাৰণ কিয় মই মোৰ ঘৰখনৰ ভাল ভাবিলে হ'ব জানো মই ঘৰখনৰ লগত মোৰ নিজৰ লগত মোৰ ঘৰখনৰ ভাল ভাবাৰ লগতে মই যেতিয়া ওচৰখিনিৰ কথা ভাবিম মোৰ সমাজখনৰো ভাল হ'ব আৰু মোৰ সমাজখন যেতিয়া ভাল হ'ব অটোমেটিকলি মোৰ সোসাইটিটো ভাল হোৱাৰ লগে লগে মোৰ দেশখনৰো উন্নতি আহিব দেশৰ লগত পৃথিৱীখনৰ উন্নতি হ'ব সো ইয়াকে লৈ আজি ইয়াতে সামৰিম